ছোৱালী মানুহৰ লাজ চৰম বস্তুটো হীৰাত কৰি বহুত মূল্যৱান তো যিমান পাৰে লুকাই ৰাখিব পাৰে ভাল আম কাটিছে সন্মুখত দেখাৰ লগে খাও খাও লাগিব নাই কোনোবাই ঢাকন এখন মাৰি থৈ খাও খাও লাগিব নেকি সেইটো আৰু হয় কথাটো ঠিকেই কিন্তু ঢাকনখন দিয়াৰ পাছত আপোনাৰ বাৰু কেতিয়াবা খুব আছে নেকি কিছুমান কথা তেনেকুৱা লাগিছে আপোনাৰ কথাবিলাকত আৰু আপুনি পষ্টটো খুব লিখি থাকে অলপমান আপুনি ধৰি লওক হেল্থ ৰিলেটেড নিলিখিও কিছুমান বেলেগ টপিকৰ ওপৰতো খুব মানে পষ্ট লিখি থাকে আপুনি আৰু কেঞ্চাৰৰ যিহেতু ঔষধ দিয়ে বুলি ক'লে কেঞ্চাৰৰ আপুনি ঔষধ দি 100% ঠিক কৰি দিব পাৰিছেনে আপোনাৰ মেডিচিনখিনি বৈজ্ঞানিক ভিত্তি কি আছে বহুত আগতে আপুনি এটা কথা কৈছিলে গৰু মূত্ৰ সেৱন কৰাৰ কথা কৈছিলে এইটো লৈ পেলাই বহুত মানে কণ্ট্ৰভাৰ্চিও হৈ গৈছিলে আপোনাৰ নামটোৰ লগত মেথিগুটি শব্দটো খুব ব্যৱহাৰ কৰা দেখা যায় কিয় কেতিয়াবা আপোনাৰ বহুত বৃহৎ ক্ষতি কৰিছে নেকি কোনোবা মানুহে যাৰ লগত এতিয়াও আপোনাৰ কোনো ধৰণৰ টাৰ্মছ নাই মুখ্যমন্ত্ৰীকে যদি ক'ব পাৰে মানুহে মোক কোৱাতে কি মইতো সাধাৰণ মানুহ পংকজ পাঠকৰ আগৰ যি জনপ্ৰিয়তা এতিয়া জনপ্ৰিয়তা খুব কমি আহিছে নি আগৰ তুলনাত নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে আচাৰ্য পংকজ পাঠক তেখেতৰ লগত আজি বহুত কথা পাতিবলৈ চেষ্টা কৰিম নাজানো কিমানখিনি উলিয়াব পাৰোঁ তেখেতৰ পৰা তথাপিও চেষ্টা কৰি যাম চ' আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ এতিয়া কিহত বিজি হৈ আছে আপুনি বিজি ফেক্টৰী ঘৰ এনেকৈ থাকে আৰু ব্যৱসায়বিলাক চলি আছে চলাই আছোঁ সেইবিলাকতে ব্যস্ত বৰ্তমান চ' মই আপোনাৰ একদম সৰু কালৰ পৰা যাব বিচাৰিছোঁ হয়তো আপোনাৰ সেইটো কথা আজিলৈকে ক'তো পতা নাই নেকি নাজানো যদিও পাতিছে তথাপিও মই জানিব বিচাৰোঁ আপোনাৰ সৰু কালৰ পৰা ডাঙৰ হোৱালৈকে স্কুল কলেজ কেনেকৈ কি হৈছিলে এই সৰু কালত আপুনি উৎপাত কৰিছিলে নেকি কেনেকুৱা আছিল অলপমান কওকচোন স্কুলত সিমান বেয়া নাছিলোঁ আৰু আমি সৰুৰ পৰা অলপ কষ্টত ডাঙৰ হৈছোঁ দেউতাই খেতি বাতি কৰিছিল সেনেকৈ ডাঙৰ হৈছিলোঁ আৰু আমি একদম দৰিদ্ৰতাটো দেখা পাইছোঁ চকুৰে নিজৰ ঘৰতো তেনেকুৱা অৱস্থা আছিল লাহে লাহে চব সময় অনুসৰি চব চেঞ্জ হৈ থাকে মেট্ৰিক দি পেলাই মই এজন আমাৰ এখন লাইটৰ দোকান আছিল চিনাকি মানুহৰ মুছলমান মানুহ দেউতাক ক'লে তুমি অমুকৰ দোকানত যাই বহি থাকবা মৃদুল হুছেইন নাম অসমীয়া মুছলমান ঠিক আছে দেউতা কোৱা মতে তাতে বহিলোঁ তাতে বহুতে তেওঁ মোক বাহিৰৰ কথাবিলাক কৈ থাকে তেওঁ এই হজত গৈছিল দিল্লী হৈ যায় দিল্লীত থাকে আৰু তেওঁৰ মানুহ ৰিলেটিভবিলাক থ'বলৈ তেওঁ দিল্লীত যায় মোক কৈ থাকে দিল্লীত তেনেকুৱা দিল্লীত তেনেকুৱা মই ভাবিলোঁ দিল্লীত যাব লাগিব এবাৰ ইমান ভাল যদি মই মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ আগতে দিল্লীত গ'লোঁ দিল্লীত গৈ মেট্ৰ' ৰেলৰ প্ৰজেক্ট চলি আছিল তাতে কামত লাগিলোঁ ৱেৰ হাউচত হিচাপ নিকাচ ৰাখিব লাগে তাৰপিছত ৰিজাল্ট আহিল স্কুলৰ হেডমাষ্টাৰেও ফোন কৰিলে তুমি আহা তোমাৰ ৰিজাল্ট ভাল হৈছে আৰু মই আহিলোঁ আহি আকৌ আমাৰ বৰপেটাত এটা সেই আমাৰ ভাল কলেজ MC কলেজ মাধৱ চৌধুৰী মহাবিদ্যালয় তাতে এডমিশ্যন পোৱাটো বহুত ডাঙৰ কথা মই তাতে পালোঁ পাই কিন্তু মোৰ আৰু এবাৰ বাহিৰত গ'লে ঘৰত মন নবহে মই ক'লোঁ ঘৰত মই আৰু বাহিৰত যাম বাহিৰত যাই চাওঁ কি কাম কৰিব পাৰোঁ পৰীক্ষা দিয়াৰ টাইমত আহি যাম আৰু সেইমতে বাহিৰত গ'লোঁ বাহিৰত গৈ তাৰে পৰা দিল্লীৰ পৰা আৰু কেইজনমান বন্ধু পালোঁ সিহঁতে ক'লে কি আমি মুম্বাইত যাম দিল্লীত দৰমহা কম 2700 টকা তো এই সময়ত যদি আমি মুম্বাইত যাওঁ তো কমচে কম 5000 টকা দৰমহা পাম এই 2003ৰ কথা বোলে ঠিক আছে যাওঁ বোলা এইবোলে মুম্বাইত গ'লোঁ মুম্বাইত গৈ অলপ ঠেকা খাটি ইফাল কাম কৰিলোঁ হোটেলত এখন হোটেল আছিল হোটেলত তাতে মই কিচেনত কাম কৰিলোঁ আচ্ছা মুম্বাইত কিচেনত কাম কৰাৰ পিছত তাৰপিছত তাৰ মেনেজাৰজনে মেনেজাৰৰ চকু পৰিল মোৰ ওপৰত ৰিপৰ্ট বনাব লাগে মানে ৰিপৰ্ট কোনে কি খাই বনাই থাকিব লাগে এখন 5 ষ্টাৰ হোটেল হয় আৰু ষ্টাফবিলাকে তাতে খাৱা এলাউড নাছিল গেষ্টৰ খানা ষ্টাফে খাব নোৱাৰে আলহী অতিথি থাকে অতিথিৰ এক কাপ চাহ ধৰক সেই সময়তে 40-50 টকা আছিল 5 ষ্টাৰ হোটেলত সেই চাহ ষ্টাফে খাব নোৱাৰে মোক কিচেনত চোৱা অবজাৰ্ভেশ্যনত ৰাখি থৈছে চাই থাকা লিখি থাকা আকৌ বনালে কাই কি খাই লিখি থাকা তাৰপিছত মোক ভাল লাগিল কিজানি মেনেজাৰে ক'লে তোমাক আমি প্ৰথমতে কণ্ট্ৰেক্টত আছিলোঁ ক'লে পে'ৰলত ৰাখিম আমাৰ থাকিলোঁ সেনেকৈ থাকি আৰু মোক এজনে বুদ্ধি দিলে
এনেকৈ কাম কৰি থকাত কৰি অলপ ভাল কাম কৰা মই ক'লোঁ কি কাম কৰিব পাৰে তো ইমান ইয়াতে ইনষ্টিটিউট আছে তো কিবা এটা শিকি লোৱা ঠিক আছে সেই সময়ত হাৰ্ডৱেৰ নেটৱৰ্কিং বহুত মানে ভাল শিক্ষা আছে হাৰ্ডৱেৰ নেটৱৰ্কিং কম্পিউটাৰ যদি কৰিব পাৰি আৰু ভাল ইনকাম ঠিক আছে মই শিকিম 1 বছৰ শিকিলোঁ শিকাৰ পিছত এখন দোকানত কাম কৰিব গ'লোঁ কামত ৰাখাৰ পিছত মই ইফালে এপ্লাই কৰি আছিলোঁ তাৰপিছত HDFC বেংকত পালোঁ সেইটো আউটচৰ্চিং আছিল HDFC বেংকৰ এটা বেলেগ উইং আছে HDFC চিকিউৰিটিজ বুলি কয় তাতে যিমান ষ্টক মাৰ্কেটৰ সেই হয় চব আমি ডেটা বেকআপ ল'ব লাগে ডেটা চেণ্টাৰত দিলে বেকআপ ল'ব লাগে তাতে লৈ থাকোঁতে মোৰ সেই সময়ত 8,000 মান দৰমহা আছিল তো মোক এজনে বুদ্ধি দিলে তুমি বাহিৰত এইবিলাক কামবিলাক নকৰা কিয় বাহিৰত যদি কাম কৰা তুমি ইয়াতে 8,000 পইচা বাহিৰত কাম কৰিলে 20-25,000 টকা আৰামত তোমাৰ এক্সট্ৰা ইনকাম হ'ব তোমাৰ তাতে 8 ঘণ্টা ডিউটি আছিল আৰু বেছি কৰি নাইট শ্বিফ্টতে ডিউটি আছিল ডেটাবিলাক দিনৰ গোটেই বেকআপ ল'ব লাগে লৈ কেছেট থাকে এনেকুৱা সৰু তাতে বেকআপ লৈ ৰেক আছে থৈ দিব লাগে আৰু মই 3-4 ঘণ্টা শুব পাওঁ আৰু ৰাতি আগৰাতি কাম হৈ গ'ল পিছ ৰাতি শুই যাওঁ ৰাতিপুৱা মই ভাবিলোঁ মই এটা কাম কৰোঁ একবাৰ মই এখন ষ্টিকাৰ এখন এনেকুৱা কম্পিউটাৰত প্ৰিণ্ট কৰি লোকেল ট্ৰেইনত মাৰি দিছোঁ কম্পিউটাৰ ৰিপেয়াৰিঙৰ কাৰণে মোক যোগাযোগ কৰক আৰু দ্বিতীয় দিনা অজস্ৰ ফোনটো মই এনেকৈ থ'ব নাপাওঁ এটাৰ পিছত এটা ফোন এনেকৈ এটা সময়ত মই কম্পিউটাৰ 3খন দোকান খুলিলোঁ আৰু 2008 মানলৈকে মোৰ 3খন দোকান পুৰা ফুল চুইঙত চলি আছিল আৰু বহুত ভাল ইনকাম সেই সময়তে এটা কম্পিউটাৰ আমি ঠিক কৰিব লাগিলে কমচে কম 1,000-1,200 টকা আহিয়ে গৈছিল আৰু দিনত সেনেকুৱা 10-12টা কামটো এনেই আহি যায় ল'ৰা ৰাখিলোঁ ল'ৰাবিলাকে ইফাল কৰিলেও পইচাটো ভাল ইনকাম হৈ থাকে 3খন দোকানত 3 ঠাইত নবী মুম্বাইত তো পূৰা একদম হেৰি হৈ গ'ল তাৰপিছত আৰু সেই চলি থাকোঁতে কম্পিউটাৰৰ মই ভাবিলোঁ অলপমান মই কম্পিউটাৰ বিষয়ে আৰু অলপ শিকোঁ কম্পিউটাৰ এটা নেটৱৰ্কিং ক'ৰ্চ আছে CCNA বুলি কয় CCNAত মই নেটৱৰ্কিং সেইটো ক'ৰ্চটো শিকাৰ পিছত আৰু অলপ নিজকে আপগ্ৰেড কৰাৰ কাৰণে CCNP কৰিলোঁ নেটৱৰ্কিং ইঞ্জিনিয়াৰিং তো সেই কৰাৰ পিছত মই প্ৰজেক্ট পালোঁ প্ৰজেক্টত কাম পালোঁ বম্বেত যিবিলাক বাছ চলে BST বুলি কয় বেষ্ট বাছ যিবিলাক চলে বাছৰ ডেপো আছে আমাৰ যেনে বাছ ষ্টেণ্ড তাতে ডেপো বুলি কয় ডেপো 10-12 কিলোমিটাৰ দূৰে এটা আছে সময়ত 80টা ডেপো আছিল সেই ডেপো গোটেই নেটৱৰ্কিং কৰিব লাগে আৰু নেটৱৰ্কিং কৰা মানুহ এক্সপাৰ্ট মানুহ নাই তো মোক হায়াৰ কৰিলে এটা কোম্পানী বৰ্তমানো সেই কোম্পানীটো আছে IT Source Tech India Private Limited সেই সময়ত মোক ভাল দৰমহা দিলে তাতে মই প্ৰজেক্টত ধুনীয়াকৈ টিম লিডাৰ হিচাপে কাম কৰি গোটেই 4 মাহত সেইটো শেষ কৰিলোঁ তাৰপিছত আৰু মই পুনেত কাম পালোঁ মোক বেলেগ এটা কোম্পানী হায়াৰ কৰিলে পুনেত এচেঞ্চাৰ শুনিছে চাগে এচেঞ্চাৰ IT কোম্পানী তাৰে পুৰা নেটৱৰ্কিঙৰ কাম গোটেইখিনি আমি নতুন কোম্পানী তাতে ছেট আপ হ'ব গোটেই কৰি দিব লাগে পুনে মগৰপট্টা চিটি বুলি কয় তাতে পুৰা IT পাৰ্ক তাতে বহুত কাম পালোঁ অজস্ৰ আৰু সেই হ'লোঁ সেই কাম পাই থাকোঁতে অলপ মোৰ অসুখ হ'ল পেটৰ অসুখ হ'ল আৰু পইচা বহুত আহিছিল য'তে যি পাওঁ ত'তে খাওঁ বেয়া বস্তু মানে এইবিলাক কি কয় চাইনিজ কিবা কিবি এইবিলাক থাকে চাৰিওফালে দোকান সেইবিলাক খাওঁ চাইনিজ এইবিলাক খালোঁ আৰু দিনটো কামতে থাকোঁ ৰাতি কিবাটো খাবই লাগিব ওচৰৰ পৰা যদি চাইনিজ পালোঁ সেইবিলাক খাই আৰু খুন্তি মাৰিলোঁ সেনে পেটৰ অলপ প্ৰব্লেম হ'ল আৰু পেটৰ প্ৰব্লেম হোৱাতে মই পাছত লাষ্টত এটা কাম আধাতে শেষ কৰি মুম্বাইত গুচি আহিলোঁ মুম্বাইত গুচি আহোঁতে হ'ল ডাঙৰ হস্পিটেল দেখিলোঁ কোনে একো ধৰিব নোৱাৰে লাষ্টত এখন ডাঙৰ মেডিকেল কলেজ আছে DY পাটিল বুলি কয় তাতে ক'লেগৈ আপোনাৰ গল্ড ষ্টন হৈছে অপাৰেশ্যন কৰিব লাগিব ঠিক আছে কৰোঁ যদি হৈছে অপাৰেশ্যন কৰাৰ পিছত তেওঁলোকে গল্ড ষ্টন মোক দেখুৱাব নোৱাৰিলে তাৰপিছত আৰু কেইদিনমান এমাহমান থাকিলে এমাহ পিছত আকৌ মোৰ প্ৰব্লেম তাৰপিছত মই অলপ মানে হেৰি হৈ গ'লোঁ ভয় খোৱাৰ নিচিনা হৈ গ'লোঁ
আৰু তাৰপিছত হস্পিটেল যে তাতে মেডিকেল কলেজ এখনত যাওঁতে ক'লে কি আমাৰ হেড অফ ডিপাৰ্টমেণ্টে আপোনাৰ লগত কথা পাতিব আলোচনা কৰিব গোটেইখিনি কি হৈছে ক'ব তাৰপিছত হেড অফ ডিপাৰ্টমেণ্ট প্ৰফেচৰ আছিলে এজন তেওঁ কথা পাতিল গোটেই ৰিপৰ্ট চিপৰ্ট চাই মোক ক'লে কি ইটছ মে বি উই ছাছপেক্ট ইটছ মে বি লিভাৰ কেঞ্চাৰ মোক তেনেকৈ ক'লে মই অলপ ভয় খাই গ'লোঁ কি এনেকুৱা হ'ব পাৰে নেকি বয়স মোৰ খুব বেছি 23-24 বছৰ আছিল আৰু এইখিনি সময়তো এনেকুৱা হ'ব নোৱাৰে তো মই চব মানে এনেকুৱা এটা মানুহক যদি কেঞ্চাৰ হোৱা বুলি কৈ দিয়ে কেনেকুৱা হ'ব তো ডিপ্ৰেশ্যনত পৰিলোঁ পৰি ইফালে কাম বন চব বাদ দি পেলাই ক'ৰবাত যাই পাৰ্কত বহি থাকোঁ ক'ৰবাত যাই ইফালে যাওঁ সিফালে যাওঁ এনেকৈ ষ্টেচনতে বহি থাকোঁ টেনশ্যনত আচ্ছা এবাৰ এজন মানুহ আহিছিল এখন মিটিঙত তাতে কলম্বলি নামৰ ঠাইত তো মোক বন্ধু এজনে ক'লে কি বোলাচোন ফুৰি আহোঁ এজন ভাল মানুহ আহিছে তেওঁ আছিল ৰাজীৱ দীক্ষিত মানুহজন এখন ষ্টেজত তেওঁ সৰু ষ্টেজ গাঁৱৰ ভিতৰত থকা কথা পাতি আছে মানুহ আছে 200-300 মানুহ আলোচনা কৰি আছে কি কৈছে মোৰ একো কাণত সোমোৱা নাই মই তাতে বহি আছোঁ যদিও একদম লাষ্টত যেতিয়া তেওঁ যাব ওলাল মই দৌৰি ষ্টেজৰ পিছতে ঠেলি আছোঁ ওপৰত গ'লোঁ মই ক'লোঁ এনেকুৱা মোৰ প্ৰব্লেম এটা হৈছে মোক ডক্টৰে কেঞ্চাৰ হ'ব বুলি কৈছে কি হয় তোমাৰ প্ৰব্লেম কি বোলে এনেকুৱা মোৰ বহুত দিনৰ পৰা একো খাব নোৱাৰোঁ খালে গেছ হয় পেটৰ বিষ হয় খুব বিষ হয় আৰু ডক্টৰে গল ব্লেডাৰ হোৱা বুলি অপাৰেশ্যন কৰিলে মানে তাৰপিছতো একো প্ৰব্লেম মানে সেইটোৱে প্ৰব্লেম একো ভাল নহ'ল আৰু এতিয়া লাষ্টত কৈছে কি কেঞ্চাৰ হোৱা সন্দেহ কৰিছে সেই কুছলেং মাতেৰা শুনো পাছ যাওঁ এনেকৈ মাতি হেনো মোক ক'লে কি আজিৰ পৰা মই যিখিনি ক'ম সেইখিনি শুনি ল'বা কৰিবা ঠিক আছে তেওঁ ক'লে কি মোক 3টা নিয়ম ক'লে খানা ভালকৈ চবে খাবা আজিৰ পৰা গৈ পুৰা খানা চবে খাবা ৰাতিপুৱা উঠি গৰম পানী খাবা আৰু খানা খাই উঠি 1 ঘণ্টা পিছত পানী খাবা লগে পানী নাখাবা মই আৰু ভাবিলোঁ ইমান ডাঙৰ ডক্টৰে আৰু একো কৰিব পৰা নাই এইখিনিত কিবা হ'ব নেকি বোলে মই আৰু গুচি গ'লোঁ আৰু তাৰপিছত বন্ধুটোৱে এসপ্তাহমান পাছত আহি ক'লে তুমি কৰি চাইছা না কথাখিনি বোলে একো কৰা নাই কৰি কিয় নাচা কৈছে কৰাতে কি প্ৰব্লেম পইচাটো খৰচ নাযায় ঠিক আছে কৰি চাওঁ কৰি চাই মই 15 দিনমানত মোৰ ভাল হোৱা যেন লাগিল বহুতখিনি ভাল পালোঁ এমাহমানত আৰু মোৰ একদম 100% ভাল হৈ গ'ল একো প্ৰব্লেম নাই আৰু সুস্থ তাৰপিছত আৰু পিছত মই ভাবিলোঁ মানুহজন কোন হয় বিচৰা দৰকাৰ য'ত মিটিংখন হৈছিল তাতে বিচাৰি গ'লোঁ বিচাৰি যাওঁতে তাৰে ওচৰ পাজৰ মানুহক ক'লে কি তেওঁ ৰাজীৱ দীক্ষিত হয় তেওঁ নাগপুৰৰ ওচৰত পাবা লগ যদি যায় নাগপুৰৰ সেৱাগ্ৰাম বৰ্ধা বুলি কয় তাতে তেওঁৰ আশ্ৰম আছে তাতে গ'লে লগ পাব তো মই বিচাৰি গ'লোঁ তাতে যোৱাতে গম পালোঁ তেওঁৰ মধ্যপ্ৰদেশত মিটিঙত গৈছে 4-5 দিন নাহে বাহিৰত বেঞ্চি আছিল দীঘল এনেকুৱা মই পাৰ্কত যি বেঞ্চি থাকে তেওঁৰ আশ্ৰমত তাতে বাহিৰত আছিল মই তাতে থাকিলোঁ 3 দিন তাৰপিছত তেওঁ আহিল পিছত যাই ৰখি আছিল চবকে মাতাৰ পিছত মই ক'লোঁ মই আপোনাক লগ কৰিছিলোঁ মনত আছে নহয় উধাৰ ঠিক है आप बोलिए क्या हुआ आप जो बोला मैं ठीक से किया अभी ठीक हो गया और मैं इधर रहना चाहता हूँ आपके पास अपनी गुस्सी गलते हैं हाँ मैं बोलो याते ठाके मैं ना जाओ यार पको तो यहाँ पे रहने का कुछ व्यवस्था है नहीं आप तो देखा सारा तो हम देख लो कुछ नहीं यहाँ पे केटामान गरु सरू आसिल और एक सामान আছে कुछ नहीं मैं बोलो कुछ भी हो जाए मैं यहाँ से जाऊँगा नहीं তাৰপিছত এটা আৰু মানুহ আছিল নিৰঞ্জন বাৰ্মা বুলি তেওঁৰ এই कुलपति बोलो का निरंजन वर्मा कॉल के आ जाइए ये पाठक जी है ये यहाँ रहना चाहते हैं इसका जो कुछ भी आपको दे दिया मैं निरंजन वर्मा মোক ঠিক আছে তুমি ইয়াতে থাকিব পাৰিবা মই ঠিক আছে বিৰাট ভাল পালোঁ থাকি এনেকৈ ঘূৰি চুৰি গৰু চৰু চাই মেলি থাকোঁ তেওঁ বাহিৰতে যায় লাহে লাহে আমাক 1 মাহ 1.5 মাহমান পিছত মোক আৰু 2জনমান আছিল বাহিৰত নিয়া কৰিলে বাহিৰত মানে মিটিংবিলাক হয় তাতে লৈ যাওঁ আমি আৰু যাই তেওঁ যি লাগে চব বস্তু ৰেডি কৰি দি আৰু বহি থাকোঁ সেনেকৈ 1.5 বছৰ ওপৰ 1 বছৰ 8 মাহমান থাকিলোঁ তাৰপিছত এখন মিটিং তেওঁৰ হেৰিত হ'ল ঝাৰখণ্ডৰ ছত্তীশগড়ত পিল্লাই নামৰ ঠাইত তাতে আমাক যাব বাধা দিলে তাতে যিখন গাঁৱত যাম আমি তাতে থকা খোৱাৰ একো ব্যৱস্থা নাই আৰু নক্সাল এৰিয়া বহুত ভয়ংকৰ এৰিয়া তাতে যাব নালাগে
মই যাম আৰু একজন যাব তো তাৰে মানুহে যায় মাতিছে টিকট চিকট দিয়াও নাই তো পইচা পাতিটো নলয়ে তেওঁ কোনোবা দূৰত মাতিলে টিকটৰ পইচাখিনি কিবা টিকট কৰি দিয়ে তো আমি আৰু থাকি গ'লোঁ তাতে তাৰপিছত গৈ গম পালোঁ তেওঁ 2 দিন পিছত খবৰ আহিল তেওঁ মৰি থাকিল বিষ খুৱাই দিলে তেওঁ মানে যিবিলাক কাম কৰি আছিল সেইবিলাকৰ কাৰণে বহুত মানুহৰ লোকচান হৈছিল মেডিচিন কোম্পানীৰ ডাঙৰ লোকচান হৈছিল ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ লোকচান হৈছিল আৰু গোটেই ভাৰতত এটা মানে আয়ুৰ্বেদৰ ওপৰত সজাগতা আনিছিল তেওঁৰ বৰ্তমান যদি ক'ব যাওঁ আয়ুৰ্বেদৰ ওপৰত সজাগতা অনা মানুহ ভাৰতত তেওঁ প্ৰথম আৰু ৰামদেৱৰ তাতে যোৱাৰ আগতে তেওঁ ৰামদেৱে খালি যোগৰহে প্ৰেক্টিছ কৰিছিল যেতিয়া ৰাজীৱ দীক্ষিত ৰামদেৱৰ তাতে গ'ল তেতিয়াহে আয়ুৰ্বেদৰ প্ৰচাৰ কৰিব ধৰিলে তো মৰাৰ পিছত আমাৰ যিজন নিৰঞ্জন বাৰ্মা বুলি আছিল তেওঁৰ অধীনত আহিলোঁ আমি অহাৰ পিছত তেওঁ কুলপতি আছিল ক'লে কি যে এতিয়াতো গম পাইছা আমাৰ মেইন গুৰুক মাৰিল এতিয়া তোমালোককো কিবা নহয় কিবা নাইতো কৰিবই তো আমি ইয়াতে নাথাকোঁ আৰু 2জনমান আছিল ডাঙৰ মানুহ তো চবে নিজৰ গাঁৱত যাব নিজে কাম কৰি থাকিব আৰু নিৰঞ্জন মামা ক'লে কি মই তামিলনাডুত মোৰ আশ্ৰম আছে কাঞ্চীপুৰম নামৰ ঠাইত তো মই তাতে যাম মোৰ লগত যদি কাইবা যায় যাব পাৰে তাতে মই যাম কাঞ্চীপুৰমত মই গ'লোঁ তাতে তেওঁৰ এখন আশ্ৰম নতুনকৈ আৰম্ভ কৰিছিল আৰু তাতে মোক দায়িত্ব দিলে কি তুমি ইয়াতে বাকী যিবিলাক নতুন শিষ্য আহে শিকাব লাগিব আৰু তুমি ইয়াৰে বৰ্তমান আচাৰ্য মই ঠিক আছে হ'ব মই যিখিনি পাৰোঁ শিকাম মই দায়িত্ব ল'লোঁ তাতে মই 3 বছৰমান তাতে শিকাই আৰু পিছত আৰু ঘৰত আহিলোঁ আৰু তাৰে মাজতে এইবিলাক জীৱনত চলি থাকিল তাৰপিছতে 2015ত একদম ফাইনেল মই ইয়াতে আহিলোঁ আহি অসমত আহি আগতে ফেচবুকত লিখি আছিলোঁ সেই সময়তো মোৰ 50,000ৰ ওপৰত ফলোৱাৰ আছিল আৰু সেই সময়ত 50,000 থকা মানে বহুত ফেচবুকত আৰু ফেচবুকত লিখিব দৌৰাৰ মানুহে মাতি লৈ যায় মিটিং চিটিং মিডিয়াৰ চকুত পৰিলে এজন মানুহ ভাল কাম কৰি আছে তো আমাৰ প্ৰাণজিৎ শইকীয়া তেওঁ মাতিলে মোৰ লগত এটা প্ৰগ্ৰাম কৰিম তাৰপিছত আৰু চব বদলি গ'ল আৰু আপোনাৰ লাইফটো মানে সলনি হৈ গৈছে চেঞ্জ হৈ গ'ল আৰু সেনেকে আজিলৈকে বৰ্তমানলৈকে কৰি থকা হৈছে আহি পালোঁ আৰু আপুনি যে বনদৰৱখিনি দিয়ে সেইখিনি আপুনি নিজৰ পৰা দিয়ে নে তেওঁৰ পুথিৰ পৰা দিয়ে নে কি হয় কথাবিলাক মই যিবিলাক দিওঁ বেছিভাগ ৰাজীৱ দীক্ষিতৰ বেছিভাগ মানে 90% ৰাজীৱ দীক্ষিতৰে হয় আৰু কিছুমান মই নিজে জীৱনত এক্সপেৰিমেণ্ট কৰি লৈছোঁ কেনেকুৱা মানে কিছুমান থলুৱা বনদৰৱ আছে যিবিলাক আমাৰ অসমৰ বাহিৰে ক'তো নাপায় আৰু সেইবিলাক মই মাজে মাজে নিজৰ জীৱনত এক্সপেৰিমেণ্ট কৰি থাকোঁ মানুহকো দি থাকোঁ খাই চাওক কেনেকুৱা লাগে তো এতিয়া পুনৰ্নভা নামৰ এটা সেই লিভাৰ আৰু কিডনীৰ ঔষধ আছে তো সেইটো ৰাজীৱ দীক্ষিতে বেলেগ কামত ইউজ কৰিছিল কেঞ্চাৰ বেমাৰীক দিছিল আৰু সেইটো মই অলপ হেৰি কৰি লিভাৰ আৰু কিডনীৰ ৰোগীক দিয়া আৰম্ভ কৰিলোঁ 2016-17 মানত যিবিলাক দিলোঁ বহুত ভাল ৰিজাল্ট পালে তো সেইটো মই দিব ধৰিলোঁ তেনেকৈ কিছুমান মই নিজেও মানে চলি থাকে নিজৰ এক্সপেৰিমেণ্ট চলি থাকে তো কৰি পেলাই দিলোঁ এতিয়া মই ৰিচেণ্টলি এটা চুলিৰ ঔষধ উলিয়াইছোঁ দেখি আছোঁ মই আপুনি লগাই আছে সেইটো উলিয়াই মই 3 মাহমান হ'ল যিখিনিক দিলোঁ বহুত ভাল ৰিজাল্ট পাইছে যিবিলাক মানে একদম টকলা হৈ যোৱা মানুহ আছে সেইবিলাকক দিছোঁ আৰু ভালকৈ চুলি আহিব ধৰিছে আৰু সেইটো এতিয়ালৈকে মই বজাৰত দিয়া নাই আৰু বজাৰত দিয়াৰ সেনেকুৱা ইচ্ছাও নাই কিয় তাৰমানে বজাৰত দিয়াটো পাছত দিম এতিয়াতো মই 6 মাহমান পুৰা ধুনীয়াকৈ মানুহৰ মাজত এইটো বস্তুটো বিশ্বাসযোগ্যতা আনিম বজাৰত দিয়াটো কি হয় এটা বস্তু বজাৰত দিলোঁ মই পংকজ পাঠকৰ লেবেল লগাই দিলে লগত চলিব কিন্তু তাতে কিছুমান মোৰ খুঁটি নাতি ৰৈ যাব ধৰক
তাতে এটা বস্তু এটা বজাৰত দিলে এইটো কম আছে এই খুঁটি নাতিটো মই এই 6 মাহত বজাৰত দিয়াৰ আগতে শেষ কৰিব বিচাৰোঁ যিবিলাক মানুহৰ কমপ্লেইন থাকিব যে এইটো ভাল লগা নাই এইটো বস্তুটো এনেকুৱা হ'ব লাগিছিল এই 6 মাহ এক্সপেৰিমেণ্টত মই গোটেইখিনি পাই যাম তো ধৰক তাৰ পটেঞ্চি থাকে বস্তুটোৰ সেই পটেঞ্চিটো মই কম কৰিম বেছি কৰিম এনেকৈ চেক কৰি চাই থাকিম 6 মাহত পুৰা মোৰ ডাউট যিমান আছে সেই বস্তুটোৰ ওপৰত ক্লিয়াৰ হৈ যাব ডাউট ক্লিয়াৰ হ'লে এবাৰ যেতিয়া বজাৰত দিওঁ সেইটো ৰোল বেক যাতে নহয় সেইটোৰ ওপৰত মই ধ্যান দিওঁ কাৰণ পংকজ পাঠকৰ লেবেল লগাই দিয়াৰ লগে মানুহ একেলগে ৰাতাৰাতি 10,000 বিক্ৰী হৈ যাব কিন্তু বস্তু এটা আপোনাক দিয়াৰ পিছত যদি আপুনি যদি কমপ্লেইন এটা দিয়ে তো মই সেইটো মোৰ প্ৰব্লেম হৈ যাব যাতে হাতত পৰাৰ পিছত আপুনি যিহেতু পইচা দি কিনি ল'ব যাতে সেইটো তেতিয়া যাতে আপোনাৰ কোনো অবজেকশ্যন নাথাকে কোনো সেইটো বস্তুৰ ওপৰত আপত্তি নাথাকে তেতিয়াহে মই দিম বস্তুটো বজাৰত সেইকাৰণে এতিয়া নিদিওঁ 6 মাহ পিছত দিম আৰু আপুনি যে কৈছে এক্সপেৰিমেণ্ট কৰি থাকোঁ বুলি যদি কেতিয়াবা ভুল এক্সপেৰিমেণ্ট হৈ যায় তেতিয়া এক্সপেৰিমেণ্টবিলাক কেনেকৈ কৰা যায় ডাইৰেক্ট মানুহকে দিয়া নাযায় আৰু এইবিলাক বনৌষধিৰ তেনেকুৱা ছাইড ইফেক্টটো নাথাকে ডাইৰেক্ট মানুহকে দিয়া নাযায় প্ৰথমতে মই নিজৰ ওপৰত এক্সপেৰিমেণ্ট কৰোঁ আপোনাৰ যদি ৰং হৈ যায় মই নিজৰ ওপৰত এক্সপেৰিমেণ্ট কৰোঁ মোৰ কেনেকুৱা থাকে যিটো ঔষধ লগাইছোঁ প্ৰথমতে মোৰ মূৰত লগাই চাইছোঁ মই সেইটো ভিডিঅ' বনাই দিছোঁ এটা মই লাইভত মোক কমেণ্ট দিছিলে আৰু মই সেইটো চেলেঞ্জিঙত লৈ কামটো কৰিছোঁ লাইভ মই চলি থাকোঁতে সেইদিনা মোৰ তাতে এনেকুৱা ছেটআপ আছে ঘৰত এটা কমেণ্ট দিছিলে আপোনাৰ চুলি নোহোৱা হ'ব ধৰিছে দেখোন মই চালোঁ ভিডিঅ'টো পুৰা একদম লাহে লাহে কৰি চালোঁ এইখিনি ঠাইত মোৰ চুলি কমি গৈছে তো মই এইটো নিজৰ ওপৰত এক্সপেৰিমেণ্ট কৰিম সেই তাৰে পিছত মই ভাবিছোঁ এক ৰাউণ্ড মই গোটেই অসম ঘূৰিম আৰু ক'ত কিবা ঔষধ চাওঁ আয়ুৰ্বেদিক ঔষধ চোৱাৰ কিছুমান নিয়ম থাকে আপুনি অৰ্কিড শুনিছে ন কেতিয়াবা তাতে যদি গৈছে গম পাব কিছুমান জীৱ জন্তুৰ লগত তাৰে চাইজটো মিলে চৰাই চিৰিকটি হওক বা পোক পৰুৱা হওক অৰ্কিডৰ মিলে ঠিক তেনেদৰে আয়ুৰ্বেদিক ঔষধবিলাক চিম্বলিজিমহে হয় বুজিছে যিটো যিপাত উদ্ভিদত চুলিৰ নিচিনা ওলমি থাকে তো তেতিয়া গম পাব সেইটো চুলিৰ ঔষধ হয় আচ্ছা বুজিছে আমাৰ এইবিলাক নাৰ্ভ আছে বিভিন্ন নাৰ্ভ হয় ন এনেকুৱা নাৰ্ভৰ দৰে আপুনি প্ৰকৃতিত কি বনলতা দেখা পাব বিভিন্ন লতা আছে এতিয়া আপুনি নাৰ্ভৰ দৰে যদি চাই অপৰাজিতা ফুলৰ আছে তাৰপিছত পাণৰ ঠাৰি পাতো একে সেইবিলাক নাৰ্ভৰ ঔষধ হয় চিম্বলিজিম হয় নেকি আয়ুৰ্বেদিক ঔষধ তেনেকৈ নাছে চিম্বলিজিম প্ৰত্যেকটো বস্তু থাকে এতিয়া আপোনাৰ একবিধ আছে হাড় ভাঙা লতা জানো হাড় ভাঙা লতা তো সেইটো আপুনি কেনেকৈ চিনি পাব সেই লতাটোৰ ঠাৰিবিলাক যদি থাকে হাড়ৰ দৰে গঠন মানুহৰ বা জন্তুৰ হাড় যদি চাই আপুনি যেনেকুৱা গঠন হয় সেই হাড় ভাঙা লতাৰ সেইটো তেনেকুৱা গঠন সেইটো চিনি পোৱা যায় তো তেনেকুৱা ঔষধ বিচাৰি মই উলিয়ালোঁ চুলিৰ ঔষধ এতিয়া 3 মাহমান হ'ল যিমানক দিলেও ভাল ৰিজাল্ট পাইছোঁ আৰু 6 মাহমান চলি থাকিব তেনেকৈ উলিয়াই থাকে নিজৰ ওপৰত এক্সপেৰিমেণ্ট কৰোঁ কিছুদিন মই নিজে আৰামত বহৰীয়া কৰি বাগানটো শুই বাগৰি থাকিম একো কাম নকৰোঁ শকত হৈ যাম তাৰপিছত ঔষধ এটা চাম এইটো খালে মই কিমান দিনত নিজে ক্ষীণ হ'ব পাৰোঁ তেনেকুৱাই চলি থাকে আৰু আপোনাৰ মেডিচিনখিনি বৈজ্ঞানিক ভিত্তি কি আছে এতিয়া মোৰ মেডিচিন বুলি ক'লে ভুল হ'ব আৰু যিবিলাক বনৌষধ আছে চবতো বৈজ্ঞানিক ভিত্তিৰে হয় ইয়াতে কোনো অবৈজ্ঞানিক বস্তুটো নাথাকে আপুনি ভাত খাইছে চাউল আৰু কেতিয়াবা হয়তো আপুনি বা মানুহে ভাত খোৱাও নাছিল কিবা বেলেগ জংঘলৰ পাত চাটো খাই আছিল হয় ন কালক্ৰমে সলনি হৈ মানুহে ভাত খাব ধৰিলে হয়তো আৰু 20-30 বছৰ পিছত মানুহে চাউলটো বন্ধ কৰি দিব মানুহে বেলেগত তাতে বেলেগ বস্তুত গুচি যাব আৰু মানুহে গৈয়ে আছে বেলেগ বস্তু ভাতৰ অপশ্যন দালি আছে বা কিবা বেলেগ বস্তু যিবিলাক এই মিলেট বুলি আছে সেইবিলাকত গৈয়ে আছে মানুহে সলনি হৈ যাব তো তেনেকৈ কিছুমান বস্তু চলি গৈ থাকে আমি আগৰ পৰা মিলেটৰ পৰা আহি বা ব্লেক ৰাইচৰ পৰা আহি হোৱাইট ৰাইচত আহিছোঁ এটা সময়ত ৰেড ৰাইচ আহু ধান সকলোৰে ঘৰত আছিল তাৰপিছত আমি যিটো বগা চাউল সেইটো খাব ধৰিলোঁ আৰু ভৱিষ্যতে মিলেটৰ যুগ এনেকৈ ট্ৰেন্সফৰ্ম হৈ থাকে ঠিক তেনেদৰে ঔষধবিলাকো মানুহৰ শৰীৰত ট্ৰেন্সফৰ্ম হৈ থাকে
তো এইবিলাক আৰু মইতো কৰাৰ দৰকাৰ নাই যিবিলাক মই গুৰুৰ পৰা পাইছোঁ আৰু শাস্ত্ৰত যিবিলাক আছে চৰক সংহিতা চচুৰ সংহিতা সেইবিলাকৰ ৰিচাৰ্চ নকৰাকৈতো নাথাকে তাৰ ওপৰতে কিন্তু মই ডাইৰেক্ট দিয়াৰ আগতে মই নিজৰ ওপৰতে চাওঁ এক্সপেৰিমেণ্ট নিজৰ ওপৰত কৰিলে যদি মানে প্ৰব্লেম হয় তেতিয়া মানে নিদিয়ে আৰু প্ৰব্লেম হ'লে মই একদম বন্ধ কৰি দিওঁ সেইটো এনেকুৱা হৈছে নেকি আপোনাৰ পৰা এক্সপেৰিমেণ্ট কৰিছে সেইটো ৰিজাল্ট আপুনি আপোনাৰ ক্ষেত্ৰত ৰং পাই গৈছে এনেকুৱা হৈছে নেকি কেতিয়াবা গম পায় এতিয়া চাওক আপুনি আজি হোটেলত খাদ্য খালে চিংৰা খালে দুটা খালে আপুনি নিশ্চয় খালে গম পাব আপোনাৰ যদি আপুনি ধৰিব পাৰে যে মই কালি দুটা চিংৰা খাইছিলোঁ সেইকাৰণে হৈছে মোৰ এইটো তো তেতিয়া সেইটো আপোনাৰ কামত আহিল জীৱনত এটা লেচন যদি আপুনি ধৰিব নোৱাৰে চিংৰা খাইছিলোঁ তাৰ কাৰণে হৈছে বুলি যদি আপুনি ধৰিব নোৱাৰে সেইটো আপোনাৰ কাৰণে লেচন নহয় এতিয়া মই চব চাৰিওফালৰ পৰা ৰেডি থাকোঁ এই বস্তুটো মোৰ শৰীৰটো এটা বেলেঞ্চত এটা চলি থাকে কোনো ধৰণৰ প্ৰব্লেম নাই এইটো বেলেঞ্চত চলি আছে তো মই আজি এইটো খাই চাম কালি মই এইটো কি পাৰ্থক্য দেখা পাওঁ সেই দৰৱখিনি আপুনি নিজৰ পৰা দিয়ে নে বেলেগ কিতাপৰ পৰা দিয়ে আপুনি যে কৈছে এক্সপেৰিমেণ্ট কৰাখিনি কিতাপতো ইমান দৰৱ আছে বেছিভাগ কিতাপৰ পৰাই আহে এটা কিতাপত এটা দৰৱ আপোনাৰ লেখা আছে সেইটো কি হ'ব আপোনাৰ পুৰণা হিন্দী বা পুৰণা সংস্কৃত ভাষাত লেখা থাকিব সেইটোক আপুনি ইংলিছত ট্ৰান্সলেট কৰিব লাগিব তাৰপিছত ইংলিছত ট্ৰান্সলেট কৰাৰ পিছত অসমীয়াত আনিব লাগিব এই কামখিনি কৰিব লাগিব তাৰপিছতহে আপুনি বস্তুটো বিচাৰি পাব যিহেতু মোৰ মাতৃভাষা অসমীয়া তো খুতুৰা শাক বুলি আপুনি ইংলিছত বিচাৰি থাকিলে নহ'ব না এইটো এটা ক'ৰবাত এটা সংস্কৃতত খুতুৰা শাকত কিবা এটা শব্দ এটা লেখা আছে সেইটোক মই ট্ৰান্সলেট কৰি ইংলিছত আনিব লাগিব তাৰপিছত ইংলিছত ফটোবিলাক বিচাৰিব লাগিব ফটোবিলাক বিচাৰি লৈ এটা বস্তুৰ বিভিন্ন ধৰণৰ প্ৰজাতি থাকে হয় না সেই প্ৰজাতিৰ ভেদে বেলেগ বেলেগ হ'ব পাৰে তো একেলগে কচু বুলি ক'লে এনেকুৱা ধৰক বা কিবা আপুনি 10 বিধ কচুৱে পালে তো কোনোবা এটা গলত ধৰিব কোনোবা এটা নধৰিব তো সেইকেইটাই এক্সপেৰিমেণ্ট কৰিব লাগে এইটো হয় নে নহয় একজাক্ট হয় এইটো আৰু আপোনাৰ মই কমেণ্টখিনি চাওঁ হা আপুনি পুৰা পষ্ট দি থাকে ন সেইবিলাক পুৰা ভাইৰেল হয় আপোনাৰ পষ্টবিলাক আৰু কমেণ্ট কিন্তু আল্টিমেট দিয়ে আপুনি চাই নাই কমেণ্টবিলাক চাওঁ দুই এটা চাওঁ নচোৱা নহয় কমেণ্ট চালে কমেণ্টবিলাকৰ পৰা বহুত কথা শিকিব পাৰে চাওঁ হয় কেতিয়াবা এনেকুৱাও দেখিছোঁ যে আপোনাৰ মেডিচিন খাই বোলে ভাল পোৱা নাই সেইটো কি ক'ব আপুনি মেডিচিন খাই ভাল পায় ভাল পোৱা নাই মানে ৰিজাল্ট পোৱা নাই মই তেনেকুৱা কমেণ্ট দেখাই নাপাওঁ দেখোন এবাৰ মই চাওঁতে দেখিছিলোঁ আহিব পাৰে চাওক এটা বস্তু এটা খালে নহ'ব নহয় নিয়ম নীতিত খাব লাগিব এটা বস্তু মই কৈছোঁ আপোনাক আপুনি বুট ৰাতি তিয়াই থৈ ৰাতিপুৱা খালে সেইটো পুষ্টিকৰ বস্তু দুপৰীয়া যিটো খায় সেইটো পয়জন হৈ যাব দুপৰীয়া যদি আপুনি বুট মাহ ৰাতি তিয়াই থোৱা দুপৰীয়া যদি খায় তেতিয়াহ'লে আপোনাৰ টেঙা উগাৰ আহিব ধৰিব মূৰ চুৰ ঘূৰাই যাব আপুনি আৰু কাম কৰিব নোৱাৰা হৈ যাব তো সেইটো ৰাতিপুৱা যদি খায় সেইটো পুষ্টিকৰ খাদ্য ঠিক তেনেদৰে ঔষধবিলাকো যিটো পৰিমাণে দিয়া হৈছে যিমান দিন ডিউৰেশ্যন দিয়া হৈছে যিটো সময় দিয়া হৈছে সেই সময়ত যদি খায় নিশ্চয় প্ৰব্লেম নহয় নিশ্চয় ভাল কাম কৰিব মানুহ অস্তাত বহুত থাকে না তো তেওঁলোকে নিজৰ মতে কৰিব এতিয়া পুনৰ নভাটো মানুহে এনেকুৱা মই চাই থাকোঁ কিছুমানে লাম্বা লিখে দীঘল কৰি লিখে পুনৰ নভাৰ ওপৰত ফটোখন দিয়ে এইটো পুনৰ নভাই নহয় এইটো পুনৰ নভাই নহয় এইটো কিবা পনৌনোৱা বুলি কয় পনৌনোৱা দেখিছোঁ পনৌনোৱা বুলি কয় তো সেইটো পুনৰ নভাই নহয় ধাৰাপাতখন লিখাৰ কি দৰকাৰ আছিল মানে চিনি পোৱা নাই বস্তুটো চিনি নাপায় যিটি খাই দিয়ে তো ক'ব পংকজ পাঠক এইটো খাইছোঁ বুলি কিন্তু মই যিবিলাক কমেণ্টবিলাকতো চব পজিটিভে থাকে আৰু তাতে যিবিলাক থাকে কমেণ্টত আপুনি চাব ভাল নোপোৱাটো লিখিব ভাল পোৱা নিলিখে একো নিলিখে ভাল পালে নিলিখে কিয় ভাল পালে আৰু কি ক'ব লাগে তথাপিও এটা মানে আপোনাৰ পৰা ভাল পাইছে কিছুমান লিখিছে ভাল মানুহ থাকে লিখি দিয়ে আৰু বেছিভাগে নিলিখে কিন্তু মই যেতিয়া ফ্ৰণ্ট টু ফ্ৰণ্ট মানুহক লগ পাওঁ মেলা চেলা যিবিলাকত থাকে ট্ৰেড ফেয়াৰ বুক ফেয়াৰ সেইবিলাকক লগ পাওঁ তাতে কিন্তু বঢ়িয়া কৰি তেল মাৰে বহুতে কি বুলি ভাল পাইছোঁ দাদা বিৰাট ভাল পাইছোঁ ইনে কয় নেকি তেতিয়া মোৰ এটা হেৰি আছে মই বস্তুবিলাক পাব্লিক ডমাইনত থাকিব দিওঁ নিজে বেছি ক্ৰেডিট লৈ নাথাকোঁ এতিয়া মই চুলিৰ ঔষধটো লগাই আছোঁ 3 মাহ 4 হ'ল লগাই আছিলোঁ মই তেতিয়ালৈকে ফিডবেক মানুহৰ ফেচবুকত দিয়া নাই যেতিয়ালৈকে কমেণ্ট পোৱা নাই মই সিদিনা এটা ভিডিঅ' দিওঁতে তাৰপিছত এজনে 2-3জনে কমেণ্ট দিছে যে বিফৰ আৰু আফটাৰ দিয়ক
ঠিক আছে বিফোৰ আৰু আফটাৰ দিম তো মই লাষ্ট ছানডে যিকেইটা আহিছিল তাৰে আগৰ বাৰো আহিছিল সেইকেইটা বিফোৰ আৰু আফটাৰ মই দি দিছোঁ তো আৰু বহুত বেমাৰী আছে সেইবিলাকৰ থাকক এনেকৈ পাব্লিক ডোমাইনতে থাকক এটা মানে মানুহৰ এটা হেৰি হৈ গৈছে যে একো নহ'লে লাষ্ট ভৰসা পংকজ পাঠক আপোনাৰ বাৰু কেতিয়াবা কিবা ক্ষোভ আছে নেকি কিছুমান কথাত এনেকুৱা লাগিছে আপোনাৰ কথাবিলাকত কিবা এনেকুৱা আপোনাৰ কিছুমান কথাত ক্ষোভ আছে নেকি আৰু আপুনি পোষ্টটো খুব লিখি থাকে অলপমান আপুনি ধৰি লওক হেল্থ ৰিলেটেড নিলিখিও কিছুমান বেলেগ টপিকৰ ওপৰতো খুব মানে পোষ্ট লিখি থাকে আপুনি চব বেলেগ বেলেগ বিষয় থাকেতো এতিয়া ক্ষোভ মানে কাৰ ওপৰত কৰিম চবতো নিজৰে মানুহ তো ক্ষোভ কৰিব লগাটো নাই কিন্তু কিছুমান বিষয় লৈ সমাজৰ যিবিলাক হেৰি থাকে সেইবিলাক কেতিয়াবা যিহেতু সামাজিক ব্যক্তি ল'বলৈ যোৱাকালি মই লিখিছিলোঁ এটা মই পিছত আৰু মোৰ কাম নহয় এইবিলাক কিয় লিখোঁ ইমানটা মাৰ্ডাৰ হৈ গ'ল 4-5টা এইটো এটা মানে সামাজিক স্খলন মানুহৰ মাৰ্ডাৰ কেনেকুৱা মই যিটো লিখিছিলোঁ আজি আপুনি চাওক 2 বছৰ আগতে যিটো লিখিছিলোঁ সেইটো বৰ্তমান হৈছে নে নাই মই কিছুমান মিডিয়া সেইটো ভুল কৰি প্ৰচাৰ কৰিলে কিন্তু মই যিটো কথা কৈছিলোঁ তো সেইটো প্ৰব্লেমটো বৰ্তমানত মানুহবিলাক হৈ আছে গতিকে সেইটো এটা সামান্য তেনেকুৱা থাকে এইটো জানা শুনা কথা আৰু বেলেগ বিষয়তো তেনেকুৱা একো ক্ষোভটো এটা দেখিছিলোঁ আপুনি ডিজিটেল মিডিয়া কিছুমান ৰিলছ বনোৱা অৰ্ধনগ্ন এনেকুৱা এটা কিবা লিখিছিল নেকি ন সেইটো চাব এটা সামাজিক সমস্যা হৈ গৈছে বৰ্তমান আপোনালোকেও দেখিছে আপুনি ধৰক মই কৈছোঁ আপোনাৰ ঘৰত সৰু বাচ্চা আছে ধৰি লওক 6 বছৰ 7 বছৰ আপুনি কাপোৰ ধুই আছে কিবা কৰি আছে আপুনি বাধ্যত পৰি সেই বাচ্চাকেইটাক শান্ত কৰাৰ কাৰণে কিছু সময় আপোনাৰ মোবাইলটো দিবই লাগিব আৰু সেই বাচ্চাকেইটা মোবাইলটো ঘূৰাই যদি সেইবিলাক পায় ভাল লাগিব নেকি আৰু আজিকালি এআইৰ জামানা এআইত কি হয় আপুনি ৰিল এটাত যদি 10 ছেকেণ্ডৰ বেছি যদি আপুনি সেই কৰি দিয়ে সেইটোৱে ৰিল আহি থাকিব বেলেগ নাহে সেইটোৱে ৰিল আহি থাকিব গতিকে সেই সময়ত মই কৈছিলোঁ আৰু মই এটা দূৰদৰ্শী হিচাপে কৈছিলোঁ যে এনেকুৱা ভৱিষ্যত সমস্যাবিলাক আৰু এতিয়া যিবিলাক হ'ব ধৰিছে এতিয়াতো চৰকাৰে কৈ আছে এইবিলাকো ধৰি আনি জেলত ভৰাই দিয়ক আৰু এনেকুৱা বেভিচাৰ হৈছে কোনোবা এটা গালি দিলে কমেণ্টত সেই গালিটো স্ক্ৰীনশ্বট লৈ যাই পেলাই আৰু কণ্টেণ্ট এটা ৰিল বনাই দিব চলি আছে বৰ্তমান সেইটো বেয়া সেইবিলাকতো বেয়া কথা সেইবিলাক আৰু ভৱিষ্যতে কি হ'ব এতিয়া সেইবিলাক হ'ব 2025ত আৰু 2 বছৰ গ'লে বা কি কৰি দিয়ে সিহঁতে এতিয়া আপুনি চাওক ফেচবুকটো খোলক ফেচবুকটো খুলিলে আহি যাব মোক ষ্টাৰ দিয়ক মোক অমুক কৰক মোক তমুক কৰক চাব এটা মই কমন চেন্সৰ কথা কৈছোঁ এজন ল'ৰাই এজনী ছোৱালী বিয়া পাতি আনে বহুত আশা কৰি বিয়া পাতি আনে আৰু বিয়া পাতি আনাৰ পিছত খৰচ 2 পক্ষৰে হয় 2 পক্ষৰে সমান খৰচ হয় 2 মাহ হোৱাৰ আগতে ছোৱালীজনে যদি আহি ৰিল বনাব ধৰে তেনে সেইটো কি ব্যৱস্থা কি সংস্কাৰ কি সংস্কৃতি আৰু জীৱনভৰ কোন গিৰিয়েক দিবই নোৱাৰে ফেচবুকত কোন গিৰিয়েক ফেচবুকত দিবই নোৱাৰে কাৰণ দিলে ফলোৱাৰ কমি যাব আৰু ফেচবুকত তুমি কেইটকা পাবা মোৰ 3 লাখ ফলোৱাৰ আছে 3 লাখ ফলোৱাৰ আছে খুব বেছি যদি মাহত আহে 60,000 বা 70,000 টকা আহে আৰু খুব বেছি যদি হাইয়েষ্ট এনে 15,000 20,000 টকা ফেচবুকত আহি থাকে কৈ দিছে সেইটো আপুনি ডাইৰেক্টলি কৈও দিছে কিমান টকা চবেই জানে সেইখিনি আহে তাৰ ওপৰত নাহে 15,000 20,000 সেইখিনি আহে আৰু হাইয়েষ্ট যদি 60,000 70,000 টকা আহে এতিয়া এজন মানুহে গিৰিয়েকে কাম কৰি দিনটো কাম কৰি 1,000 টকা 1,500 টকা আনিল কাৰ কাৰণে আনিল ঘৰখনক চলোৱাৰ কাৰণে আৰু তুমি সেই হাজবেণ্ডজনৰ মান সন্মান নাচাই ঘৰৰ সন্মান নাচাই আঠানা এটা 1 টকা এটা পোৱাৰ কাৰণে কাপোৰ খুলি নাচি দিবা এটা বহুত বেয়া সাংঘাতিক বেয়া কথা নেকি নহয় তো সেইটোৱেতো কৰি আছে হয় ৰাতিপুৱা আপুনি চাব ঘৰৰ মানুহখিনি বাহিৰ ওলাবহে পালে আৰু 4-5 জন ফলোৱাৰ লৈ ফেচবুকত লাইভ আহি গ'ল আমাৰ 5-6 জন যেতিয়া লাইভ নাথাকে ফেচবুকত লাইভ আহিব লাজ লাগে
5-6জন যদি নাই মানুহ ফেচবুকত লাইভ আহিব লাজ লাগে কিন্তু 2-3জন ফলোৱাৰ লৈ ঘৰৰ মানুহখিনি বাহিৰত গ'ল মানে লাইভ আহি গ'ল আৰু তাতে লাইভত কি কি কৰি থাকে ভগৱানে জানে পইচা অলপ ব্যৱস্থাবিলাক বেয়া হৈ আছে সেইকাৰণে অলপ বেয়া লাগে সেইটো হয় কিন্তু আপুনি সামাজিক স্খলন এটা সাংঘাতিকভাৱে হৈছে আৰু আমি সেইটো বিষয়ত সকলোৱে ভাবিব লাগে কাৰণ এটা যদি চাই আপুনি ৰাজা হৰিশ্চন্দ্ৰৰ কথা ভাবি চাওক জীৱনত এবাৰে সেই এখন মহাত্মা গান্ধীয়ে ৰাজা হৰিশ্চন্দ্ৰ নাটকখন চাইছিল জীৱনত এবাৰে 5 বছৰ না 6 বছৰ থাকোঁতে আৰু এবাৰ চোৱাৰ পিছত মনত এনেকুৱা প্ৰভাৱ পৰিছিল জীৱনৰ সত্যবাদী হৈছিল মহাত্মা গান্ধীয়ে এবাৰ হৰিশ্চন্দ্ৰ নাটকখন চোৱাৰ পিছত যদি মহাত্মা গান্ধীয়ে সত্যবাদী হ'ব পাৰে আৰু এবাৰ সেই বেয়া ৰিলটো চাই সৰু বাচ্চা এটা ৰেপিষ্ট হ'ব নোৱাৰিব নেকি আৰু এবাৰতো নাচায় এনেকুৱা আজিকালি চব এক্সেছ ৱেব ছিৰিজত চব এক্সেছ ৱেব ছিৰিজততো এনেকুৱা নাই 21 বছৰৰ তলত ল'ৰাই চাব পাৰে নোৱাৰে তেনেকুৱাতো নাই চব এক্সেছ ফুল এক্সেছ আৰু তাতে চাব যিমান যি বেয়া চাব এতিয়া 20 বছৰ 18 বছৰ হোৱাৰ আগতে হাজাৰ দেখিব হাজাৰ দেখিব হাজাৰ ডাকাইতি দেখিব আৰু সেইবিলাকে মনত সোমাই সেইবিলাক পিছ নহয় কি হ'ব বেয়া ইনফ্লুৱেঞ্চ বেয়াকে হৈ আছে কিন্তু ড্ৰেছ দেখি জানো পাৰে মানে ধৰি লওক এনেকুৱা আছে বেয়া ড্ৰেছ পিন্ধা কৰে ভাল ড্ৰেছ পিন্ধি থকা পাছত কৰিছে এনেকুৱা হয় কি ক'ব আপুনি সেইটো ঠিকে আছে আপুনি এটা মই কথা কওঁ আপোনাৰ হাতত যদি সোণা আছে ক'ত থ'ব গডৰেজত তালা মাৰি থৈ দিব হীৰা যদি আছে ক'ত থ'ব ভালকৈ থৈ দিম আৰু ভিতৰত ভৰাই থৈ দিব যাতে মানুহৰ এক্সেছ নাই আৰু মই ভাবোঁ ছোৱালী মানুহৰ লাজ চৰম বস্তুটো হীৰাত কৰি বহুত মূল্যৱান তো যিমান পাৰে লুকাই ৰাখিব পাৰে ভাল কাৰণ সমাজত সগুণ বহুত আছে হয় তো এইবিলাকৰ পৰা নিজকে অলপ ছেফ চাইড ৰাখিব পাৰিলে ভাল আপুনি নেমু টেঙাৰ আচাৰ বনাই দিছে সন্মুখত দেখাৰ লগে লগে খাওঁ লাগিব আম কাটিছে সন্মুখত দেখাৰ লগে লগে খাওঁ লাগিব নাই কোনোবাই ঢাকন এখন মাৰি থৈ খাওঁ লাগিব নেকি সেইটো আৰু হয় কথাটো ঠিকেই কিন্তু ঢাকনখন দিয়াৰ পাছত সেইটো বেমাৰ হয় মানুহৰ সেইটো বেমাৰ ঢাকনখন চুৰটো আছেই কিন্তু কিছুমান ভাল মানুহ যেতিয়া বস্তু দেখি যায় যেতিয়া সোণা সন্মুখত দেখিছে চুৰ কৰিব মন গুচি যায় ভাল মানুহৰ যায় কেতিয়াবা হয় তেনেকুৱা আমি সেইটো এতিয়া সমাজত চুৰ ধৰক 100টাৰ ভিতৰত 5টা আছে 95টা ভাল মানুহ আছে 95টাৰ আৰু 70টা এনেকুৱা মানুহ থাকিব দেখিহে চুৰ কৰে সেইখিনিৰ পৰা আমি বাচি থাকিব লাগিব হয় বাকী এইখিনি কথাটো পাতিলোঁ বাৰু বাকী আৰু এটা কথা মোক সুধিব মন গৈছে পংকজ পাঠকৰ আগৰ যি জনপ্ৰিয়তা এতিয়া জনপ্ৰিয়তা খুব কমি আহিছে নি আগৰ তুলনাত এতিয়া মই কেনেকুৱা জানো জনপ্ৰিয়তাটো কেনেকুৱা বস্তু গোটেই জীৱন থাকিব লাগে বা তেনেকুৱা বোলে একো নাই আৰু মই ভাবোঁ কি ৰাইজৰ যেতিয়া কামত আহে তেতিয়া মই সন্মুখত থাকিব পাৰিলে ভাল পাওঁ জনপ্ৰিয় হৈ বা মই ফিল্ম কৰিব নাযাওঁ বা এই কৰিব নাযাওঁ সেই বা পলিটিচিয়ানো নহয় মই তো এবাৰ পলিটিক্সত যোগদান কৰিছিলে নেকি মই এবাৰ আম আদমি পাৰ্টিত এবাৰ সেই কৰিছিলোঁ মানে মই ভৰ্তিও হোৱা নাছিলোঁ ভাল লাগিছিল গৈছিলোঁ আৰু মাতে বহুতে মাতি থাকে এতিয়াও মাতে নেকি ৰাজনীতি কিয় নামাতিব বহুত অকল হেৰি নহয় পলিটিচিয়ানে মাতিবই আমাৰ বেনাৰত আহা সেইবিলাক চলি থাকে কিন্তু মোৰ আৰু সেই 5 বছৰীয়া আৰু এইবিলাক লোৱাৰ ইচ্ছা নাই আৰু এজন MLA এজন ধৰি লওক আপুনি ক'ব নোৱাৰে হাইলাকান্দিৰ MLA কোন হয় আপুনি জানে নেকি মনত আছে নেকি জনীয়া সমষ্টিৰ MLA কোন হয় জানে নেকি বাঘবৰৰ MLA নাজানে তো পংকজ পাঠক সুধক যাওক যোৰহাটৰ গলি সুধক পংকজ পাঠক কোন হয় আচাৰ্য পংকজ পাঠক কৈ দিওঁ চিনি পাওঁ তো সেইখিনিয়ে যথেষ্ট আৰু সেইটো মানে কনফিডেন্স আছে আপোনাৰ মানে সেইটো নিজৰ ওপৰত কনফিডেন্সটো আছে মানে কনফিডেন্স নহ'লে আৰু ইমান কাম কেনেকৈ কৰিম আনচাৰ কিন্তু আপুনি ভাল দিয়ে আকৌ মানে আপোনাৰ ৰিপ্লাইবিলাক দেখো পুৰা চেভেজ দিয়ে আপুনি এগৰাকী মহিলাই এটা কমেণ্ট দিছিলে দেই মই এনেকুৱা হাঁহিও দিছে পঢ়ি পেলাই আপুনি ৰিপ্লাই দিছে সেইবিলাকক কয় চুগাৰ ডেডি আপুনি এনেকৈ ৰিপ্লাই দিছিলে ৰিপ্লাইবিলাক আৰু ইমান জীৱনত বহুত কথা শিকিব পাৰিছোঁ
আৰু বহুত পঢ়া লিখাও কৰিছিলোঁ পঢ়া লিখা মানে কিতাপৰ কথা কোৱা নাই মই বাহিৰা বহুত কিতাপ পঢ়িছিলোঁ এতিয়া মোৰ তাতে যদি যায় আপুনি ঘৰত কেতিয়াবা দেখা পাব মোৰ তাতে আমাৰ সনাতন ধৰ্মৰ প্ৰায় 4,000 মান কিতাপ মোৰ তাতে আছে ধৰ্মৰ কিতাপ আৰু বাকী মুম্বাই থাকোঁতে ইফালে বহুত শিকিছিলোঁ তো সেইবিলাকে কেতিয়াবা এক্সপিৰিয়েঞ্চবিলাকে আহি যায় মাৰ্কেটিং খুব কৰে আপুনি ব্ৰেণ্ডিঙৰ প্ৰমোশ্যন এইবিলাক নকৰা বুলি কৰোঁ আৰু কৰিব লাগে ভাৰতত প্ৰত্যেক বছৰে 3 লাখৰ ওপৰত ষ্টাৰ্টআপ হয় আৰু 3 বছৰ পিছত সেই 3 লাখৰ 300ও নাথাকে এতিয়া কিয় নাথাকে মেইন কাৰণ তাতে মাৰ্কেটিং নাই আৰু বহুত ভাল প্ৰডাক্ট উলিয়ায় বহুত দেখিছোঁ ভাল প্ৰডাক্ট উলিয়ায় কিন্তু মাৰ্কেটিঙৰ অভাৱত সেইটো 2-3 বছৰ পিছত গুচি যায় আৰু মাৰ্কেটিং মই ভাবোঁ মইতো এনে টাইমলি মানে সেই কৰি থাকোঁ যাক মানুহে কয় সহজ ভাষাত চলচাই কথা পৰা বা মই সেইটো মাৰ্কেটিং কৰোঁ ট্ৰেণ্ডিঙত যিটো থাকে আৰু তেতিয়া সেই ট্ৰেণ্ডটো গুচি যায় মানে লোহা গৰম যেতিয়া হৈ আছে তেতিয়াহে হাতোৰা মাৰা যায় ঠাণ্ডা লোহাত হাতোৰা মাৰি লাভ নাই সেইটো গুচি যায় আৰু সেইটো মাৰ্কেটিং যদি পাৰে মানুহে কৰিব সেইটো কিন্তু ভাল সাকসেছ হ'ব পাৰিব সেইটো হয় আপুনিতো সময়ৰ সৰ মানে লগালগ মাৰি দিয়ে আৰু আজিকালি এইবিলাক সহজ হৈছে মাৰ্কেটিং কৰা আগতে আপোনাৰ একো হেৰি নাছিল প্লেটফৰ্ম নাছিল একো হেৰি নাছিল মাৰ্কেটিং কৰা আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ প্ৰত্যেকজনৰে 5,000 ফ্ৰেণ্ড আছে ডাঙৰ চাৰ্কল এটা ডাঙৰ চাৰ্কল এটা 5,000 এখন গাঁৱত এখন গেলামাল দোকান থাকে 30 ঘৰ মানুহ পায় 30 ঘৰ মানুহ পাই গোটেই জীৱন ধুনীয়াকৈ চলি থাকে আৰু ফেচবুকত 5,000 ফ্ৰেণ্ড চাৰ্কল আছে তো মাৰ্কেটিং কৰক চলি যাব বস্তু হয় আৰু কেতিয়াবা আপোনাৰ নামটোৰ লগত মেথিগুটি শব্দটো খুব ব্যৱহাৰ কৰা দেখা যায় কিয় আচ্ছা ইয়াৰে আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল জয় বাইডেন নেকি বিডেন তেওঁৰ এই নামটো কি জানেনে নাজানে ডংকি পাৰ্টি তেওঁৰ আগৰ দলটোৰ নামো ডংকি পাৰ্টি আছিল তো এটা নিকনেম দিয়াটো হেৰি নহয় ভাল কথা ইংলিছত যদি কয় মেথিগুটিটো কি ফেনুগুৰি নামটো বেয়া নেকি ভাল বঢ়িয়া নাম মই যদি ব্ৰেণ্ডেড এটা ভাল ব্ৰেণ্ড উলিয়াই দিওঁ ফেনুগুৰিক নামত চলিব আপেল চলিব পাৰে মেংগ' চলিব পাৰে ফেনুগুৰিক নোৱাৰিব নেকি তো সেই বস্তুটো পজিটিভলি লোৱাটো বহুত দৰকাৰ এতিয়া মানুহে মেথিগুটিটো যেতিয়া এইটো প্ৰচাৰ হৈ গৈছে মানুহৰ মনে মনে সোমাই গৈছে প্ৰত্যেক মানুহৰ মনত সোমাই গৈছে মেথিগুটি তো মোৰ সহজ হৈ আছে ব্ৰেণ্ডিং কৰাত আপুনি সেই ভাষাটো পজিটিভলি লয় নিগেটিভলি কেতিয়াও লোৱা নাই কি নিগেটিভ ল'ব লাগে আৰু আপুনি অলপ আগতে ক'লে কোনোবাই 2-এটা বেয়া কমেণ্ট দিয়ে মই ভালেই পাওঁ কমেণ্ট কৰক মনত কি আছে জনাটো মই দৰকাৰ ভাল কমেণ্ট বা বেয়া কমেণ্ট এই দুইটাই মোৰ ফেভাৰত আপুনি মোৰ তাতে এটা বেয়া কমেণ্ট দিলে ঠিক আছে আপোনাৰ প্ৰফাইলত আছে 2 লাখ 5 লাখ ফলোৱাৰ সেই 5 লাখৰ চবেতো মোক বেয়া নাপায় আৰু লগে লগে তেওঁলোকৰ তাত নটিফিকেশ্যন যাব আৰু ছাজেশ্যন আহিব যে এই মানুহজনে অমুকত কমেণ্ট কৰিছে তো মোৰ ফেচবুক প্ৰফাইলটো কি হ'ল বুষ্টিং হ'ল বেলেগ আৰু আপুনি ধৰি লওক কেতিয়াবা ৰিপ্লাইও দিছে কমেণ্টৰ বেয়াকৈ দিব লাগে ৰিপ্লাই দিলে কি হয় মই যেতিয়া ৰিপ্লাই দিওঁ তেতিয়া মানুহৰ মনত এটা ভাৱ আহে যে এইটো মানে চাইলেণ্ট নহয় কিছুমান চাব মই কেতিয়াবা কোনোবা বেয়া কমেণ্ট দিলে মই আপোনাক কথা কৈছোঁ এটা উদাহৰণ মই লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰফাইলটো চাওঁ মোক যদি কোনোবাই বেয়া কৰি কমেণ্ট দিছে মই লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰফাইলটো চাওঁ ঠিক আছে তেওঁকো দিছে মানে বেয়া কমেণ্ট দিয়া মানুহ মোৰ তাতে অকল নাই মুখ্যমন্ত্ৰীৰ তাতেও আছে বেয়া কমেণ্ট চবকে দিয়ে তো গতিকে মুখ্যমন্ত্ৰীকে যদি ক'ব পাৰে মানুহে মোক কওঁতে কি মইতো সাধাৰণ মানুহ এতিয়া আপুনি যদি কিবা এটা মুখ্যমন্ত্ৰীৰ তাত কমেণ্ট কৰে তাতে মুখ্যমন্ত্ৰী ৰিপ্লাই নিদিয়ে সেইটো হ'ল চাইলেণ্ট আৰু কালি যদি মুখ্যমন্ত্ৰী নহয় তেওঁ গুচি যায় তেওঁৰ ফলোৱাৰ কমি যাব কাৰণ তেওঁ চাইলেণ্ট হৈ থাকে
এতিয়া মনমোহন সিঙৰ প্ৰফাইলটো বিচাৰি এতিয়া কোনেও নাচায় তেওঁ যদি এক্টিভলি বা তেনেকুৱা থাকিল হয় তো এইটো চাই থাকিল হয় তেনেকুৱা মোৰ এতিয়া প্ৰফাইলটো মই এক্টিভ ৰাখিছোঁ কোনোবাই যদি কয় মই য'ত দিব লাগে উত্তৰ তাতে দি দিওঁ দিলে উত্তৰ দিলে কি হয় তাতে ফেচবুকত হেৰি আহে ছাজেশ্যনো আহি থাকে যে আপুনি এইকেইটা উত্তৰ দি থাকক এইকেইটা উত্তৰ দিয়ক উত্তৰ দিলে ৰিচো বাঢ়ি যায় হয় সেইটো হয় স্থান বিশেষে চাই মেলি দিওঁ আৰু কেতিয়াবা আপোনাক ভাবুকি দিছে নেকি কোনোবাই এইবিলাক আৰু চলি থাকে ভাবুকি দিয়াবিলাক ভাবুকিয়ে আৰু ভাবুকি দিয়াবিলাকতো সন্মুখত আহিব সাহস নকৰে কি বুলি দিয়ে ভাবুকি আপোনাক কি বুলি দিম মানে এনে ধৰক কাৰোবাৰ কিবা লোকচান হৈছে বা কিবা হৈছে মই চাইছোঁ প্ৰফাইলবিলাক এজনে আজি 3 বছৰমান আগতে দিছিলে তো মই সময়ত নলবাৰীত আছিলোঁ নলবাৰীত থাকোঁতে মোক মাৰিব বোলে সোণাপুৰত আহিব লাগে মই এইটো কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে নহয় জানো সোণাপুৰত আহিব লাগে বোলে মই মাৰিৰ কাৰণে কিয় সোণাপুৰত যাম তুমি মাৰিব ইচ্ছা আছে নলবাৰীত আহা তেনেকুৱা থাকে আৰু এতিয়া যাই কৰোঁ বুলি ভাবে ৰাজহুৱা কৰি বা কিবা কৰি ক'ব নেকি সেই ৰেকৰ্ডিংটো ভাইৰেল কোনে কৰিছিলে মিডিয়াত আপুনি দিছিলে নেকি মই মিডিয়াত দিছিলোঁ আৰু মইতো ভাবি আছোঁ এতিয়া কোনোবাই ভাবুকি দিয়ক আৰু ভালে পাওঁ মানে সেইটো মাৰ্কেটিং কৰি দিয়ে সেইটো জৰিয়তে নেকি কৰিবই লাগে বাপৰে ঠিকে আছে মাৰ্কেটিং বহুত গুৰুত্বপূৰ্ণ প্ৰমোশ্যন গুৰুত্বপূৰ্ণ হয় আপুনি যেতিয়া চান্স পায় তেতিয়া ডান্স মাৰিবই লাগে আপুনি এইখিনি কৈ থাকিলে ইমান মাৰ্কেটিং কৰা ষ্ট্ৰেটেজিখিনি এইটো আমি নামনিৰ মানুহতো সৰুৰে পৰা এইটো আমাৰ তেজতে ব্যৱসায়টো আছে কেনেকুৱা ধৰক মই এটা এনআইহিৰ কাৰণে কৈছোঁ পাৰ্থক্য এটা কৈছোঁ আপুনি যোৰহাটৰ আপুনি উত্তৰাধিকাৰী সূত্ৰে কিছুমান সম্পত্তিৰ অধিকাৰী হয় আপুনি চাহ বাগানৰ অধিকাৰী হয় যদিও আপোনাৰ ঘৰত নাই তথাপি আপুনি অধিকাৰী হয় অলপ আগত গ'লে অইলৰ অধিকাৰী তাৰে আগত গ'লে কয়লাৰ অধিকাৰী লিডু এইবিলাক আপুনি উত্তৰাধিকাৰী হিচাপে পাইছে আৰু তাতে বিভিন্ন ধৰণৰ ধৰক কণ্ট্ৰেকচুৱেল হওক বা গাড়ী ভাড়াত দিছে বা কাম কৰিছে কিবা কৰি পাৰিব আমাৰ নামনিত বৰপেটা বা গোৱালপাৰা এইখিনিত কোনো তেনেকুৱা নাই আমি উত্তৰাধিকাৰী সূত্ৰে ব্যৱসায়টোৱে সেই কৰিব পাৰোঁ আৰু সেইমতে কিছু কথা শিকিছোঁ সৰুৰে পৰা ঘৰত সমস্যা হ'ল তামোল লৈ গ'লোঁ বজাৰত বিক্ৰী কৰিলোঁ ঘৰত সমস্যা হ'ল খালত মাছ মাৰি লৈ বজাৰত বিক্ৰী কৰিলোঁ আৰু ক'তো একো নাই তো বজাৰত গৈ পেলাই এই আমাৰ কেইজনমান ৰিপৰ্টাৰ আছিল বৰপেটাৰ এতিয়া ডাঙৰ ডাঙৰ চেনেলত সোমাই আছে তো তেওঁলোকৰ নিউজ পেপাৰ এজেঞ্চি আছিল তো ছমহীয়া পৰীক্ষাৰ পাছত যাই 1 মাহ 1.5 মাহ পেপাৰ বেচিছিলোঁ বছৰেকীয়া পৰীক্ষা যোৱাৰ পিছতো টাইম পাওঁ 1 মাহ 1.5 মাহ পেপাৰ বেচিছিলোঁ আৰু সেইমতে ব্যৱসায়টো কিছু কথা শিকিছোঁ ব্যৱসায়টোত মই ভাবোঁ এনেকৈ যায় শিকিব পাৰে এক্সপেৰিমেণ্ট আছে এক্সপেৰিয়েঞ্চ তো তেওঁহে সোমাব লাগে ব্যৱসায়ত অকস্মাত বাপেকৰ পইচা লৈ আহি যদি ব্যৱসায়ত সোমাই যায় ধ্বংস আৰু মোৰ যদি ভুল হোৱা নাই এতিয়া বৰ্তমান পতঞ্জলিটোকে বেন কৰি থোৱা হৈছে নি বাৰু এনেকুৱা শুনিবলৈ পতঞ্জলি ব্ৰেণ্ডটো বেন কৰা হৈছে নেকি বৰ্তমান সময়ত এনেকুৱা শুনিব পাইছিলোঁ তেনেকুৱাতো নহয় কিছুমান বস্তু এতিয়া টাইম টু টাইম তেনেকুৱা চলি থাকে পৰীক্ষাটো চলিয়ে থাকে আমাৰ 1 বছৰৰ মূৰে মূৰে বস্তুবিলাক প্ৰডাক্টবিলাক পৰীক্ষা কৰাব লাগে লেবৰেটৰীত দিব লাগে আৰু তাতে যদি কিবা বস্তুটোত প্ৰব্লেম পায় লেবৰেটৰী ৰিপৰ্ট আমি ইয়াতে ফস্কো ফুড ছেফটি ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন তাতে ছাবমিট কৰিব লাগে এইটো এটা মৌ বস্তুটোৰ মই মৌৰ ৰিপৰ্ট এটা উলিয়াই দি দিলোঁ গভৰ্ণমেণ্ট ৰিপৰ্ট এটা উলিয়াই গভৰ্ণমেণ্ট এজেঞ্চিৰ পৰা তাতে ফুড ছেফটিত তাতে দি দিলোঁ যদি সেইটো মৌটোত কিবা খেলি মেলি আছে তো মোৰ ওপৰত চৰকাৰে একশ্যন ল'ব এইটো বেয়া দেখোন তুমি কিয় মাৰ্কেটত বেছি আছা তো মাৰ্কেটত যিমান আছে মই ৰোল বেক কৰিব লাগিব হয়তো তেওঁলোকে মোক শাস্তি হিচাপে দিব পাৰে যে এইটো 5 লাখ টকা জৰিমনা দিব লাগিব বা তেওঁলোকে ক'ব পাৰে যে এইটো 3 মাহ বেন কৰিলোঁ আমি তো সেইমতে টাইম টু টাইম কিছুমানটো চলি থাকে প্ৰত্যেক বছৰে যিহেতু পৰীক্ষা কৰিব লাগে আৰু সেইবিলাক হৈ থাকে এতিয়াতো তেনেকুৱাতো বিশেষ নাই যেন লাগে আপোনাক যদি সুধো মই পংকজ পাঠক কোন হয় আচলতে আপুনি নিজৰ সংজ্ঞা কি হিচাপে বিশ্লেষণ কৰিব
এতিয়া পংকজ পাঠক কোন হয় বুলি ক'লে মই পংকজ পাঠক এজন মানুহে হয় আৰু বেলেগ মানুহে হ'ব অবভিয়াছলি তাৰ বাহিৰে বেলেগ একো নহয় বাকী উপমাবিলাক ৰাইজে দি থাকে যেতিয়ালৈকে ৰাইজে ভাল পাই আছে তেতিয়ালৈকে উপমাবিলাকে কাম কৰিব আৰু যেতিয়া ৰাইজে বেয়া পায় সেইবিলাকো গুচি যাব তেতিয়া মই মানুহে জন্মতে মানুহে হৈছোঁ আৰু মৰালৈকে মানুহে হয় হয় আপুনি খঙাল নে কি কেনেকুৱা মানে মানুহজন খঙাল নোহোৱা নহয় খং উঠা মানুহবিলাক বেয়া নহয় আৰু যিবিলাকে পেটত মানে বেলেগৰ বিষয়ে খং মুখতো ধুনীয়া দেখাব আপোনাক ভাল পেটত বেয়া কথা পঢ়ি ৰাখিব এই মানুহটোক চান্স পালে বহুৱাই দিম তো সেইবিলাকহে বেয়া মানে যিয়ে সন্মুখে কোৱাবিলাক ভাল মই আপোনাক বেয়া পাইছোঁ মুখৰ আগত কৈ দিম খং কৰিম মোৰ মুখেৰে বেয়া শব্দ ওলাই যাব পাৰে এইখিনিতে আমাৰ শেষ বুজিছে কালি আপোনাক ৰাস্তাত দেখা পাই মই ভালকৈ মাতিব পাৰোঁ মোৰ এইখিনিতে শেষ আপোনাৰ লগত যি বেয়া পাইছিলোঁ এইখিনিতে মই পেটত পঢ়ি নাৰাখোঁ কিন্তু যিবিলাকে খং নকৰে আপুনি কাজিয়া বেয়া পাইছে আপোনাৰ মনত সেইটো সাপৰ দৰে ৰাখি থৈ দিব আৰু যেতিয়া সুযোগ পায় তেতিয়াই ফেটি সাপৰ দৰে খুট মাৰি দিব সেইবিলাকহে বেয়া বুজিছে প্ৰথমতে চেনিত ডুবাব তাৰপিছত গৰম তেলত ভাজিব সেইবিলাকহে বেয়া আমি খং উঠিছে খং লগে লগে ক্লিয়াৰ বেয়া পাইছোঁ ক্লিয়াৰ আৰু বেছি বেয়া পালোঁ লাইফ টাইম মই মানুহজনক নামাতো মুখ নাচাওঁ বেছি যদি বেয়া পাইছোঁ কিবা যদি কোনোবাই মোৰ বহুত ডাঙৰ ক্ষতি কৰিছে কিন্তু কাজিয়া লাগিব যাম কিবা কৰিম কিবা নকৰিম বা তাৰ ক্ষতি কৰিম সেইবিলাকত নাথাকোঁ মই কেতিয়াবা আপোনাৰ বহুত বৃহৎ ক্ষতি কৰিছে নেকি কোনোবা মানুহে যাৰ লগত এতিয়াও আপোনাৰ কোনো ধৰণৰ টাৰ্মছ নাই তেনেকুৱা ভগৱানৰ কৃপাত ডাঙৰ ক্ষতিটো কৰিব পৰা নাই আৰু ক্ষতি হ'লেও মই সেইটো ক্ষতি বুলি নধৰোঁ মই কি আছিলোঁ পংকজ পাঠক কোন আছিল চবতো ভগৱানে দিছে এই সময়ত আৰু কালি যদি ভগৱানে চব লৈও যায় মই সেইটো ক্ষতি বুলি নধৰোঁ মই এইখিনিলৈকে মোৰ জাৰ্ণিটো ভাল আছিল জাৰ্ণিটো ইয়াৰ পিছত মোৰ জাৰ্ণিটো আৰু ভাল হ'ব গৈ আছে কাৰণ একো নাই মানে মোৰ একো চিন্তাই নাই গতিকে মই সেইটো ক্ষতি বুলি নধৰোঁ মই ভাবোঁ মোৰ জাৰ্ণিটো ইয়াতে এইখিনি হ'ব লগা আছিল এইখিনি বাছ ভালে হৈছে যি হৈছে ভালে হৈছে বহুত আগতে আপুনি এটা কথা কৈছিলে গৰু মূত্ৰ সেৱন কৰাৰ কথা কৈছিলে এইটো লৈ পেলাই বহুত মানে কণ্ট্ৰভাৰ্চিও হৈ গৈছিলে গোমূত্ৰ সেইটোৰ ওপৰতো বহুত ৰিচাৰ্চ হৈছে আয়ুৰ্বেদত আপুনি চৰক সংহিতাত 8বিধ মূত্ৰৰ কথা কৈছে 8বিধ স্থান বিশেষে সেই 8বিধ মূত্ৰৰ কিছুমান ঔষধি কামত ব্যৱহাৰ হয় এতিয়া চাব আমি যিবিলাক বস্তু খাওঁ যিবিলাক এক্সেছ হৈ যায় এক্সেছ মানে ধৰক আপোনাৰ শৰীৰত কেলছিয়াম আপোনাক দিনত 2 mg লাগিলে আপুনি 5 mg খালে তো 3 mg এক্সট্ৰা হৈ পেলাই পেচাবত ওলাই যাব তেনেকৈ প্ৰত্যেকটো জীৱ জন্তুৰ ক্ষেত্ৰতে হয় গৰুৰ ক্ষেত্ৰতো হয় তো সেইটো পাৰ্টিকুলাৰ কিছুমান বেমাৰত সেইটো ঔষধ হিচাপে ব্যৱহাৰ কৰা যায় গৌমূত্ৰটো কিন্তু মই এতিয়া যিখিনি ঠাইত আছোঁ অসমত ইয়াৰে ব্যৱস্থাটো এনেকুৱা ইয়াতে ধৰক মুছলমানৰ জনসংখ্যা বহুত আৰু এনেকুৱাও বহুত আছে যি আয়ুৰ্বেদৰ ওপৰত বিশ্বাস নাৰাখে কিন্তু বনৌষধিৰ ওপৰত বিশ্বাস ৰাখে তেনেকুৱাও বহুত আছে তো মই ভাবিলোঁ মাত্ৰ 10-15% মানুহক খোজ কৰাৰ কাৰণে এই 100% মই বা 50-60% কাষ্টমাৰ হওক বা মানুহক হেৰুৱাই পেলাম সেইকাৰণে মই সেইটো গৌমূত্ৰৰ যিটো প্ৰডাক্ট আছিল 2017 বন্ধ কৰি দিছোঁ আৰু সেইটো যেতিয়া কণ্ট্ৰভাৰ্চিটো হৈছিল তেতিয়াচোন এজন MBBSও মানা কৰিছে এইটো একদম মানে পচিবল নহয় গৌমূত্ৰ সেৱনটো নহয় এইটোৰ ওপৰত ৰিচাৰ্চ হৈছেতো বহুত অকল এজন মানুহে ক'লেইতো নহ'ব আপুনি গৌমূত্ৰ ৰিচাৰ্চ পেপাৰ গুগলত চাওক ওলাই যাব কি হয় গুগলত আপুনি চালে ওলাই যাব কিহৰ ওপৰত ৰিচাৰ্চ হৈছে কেঞ্চাৰৰ ওপৰত ৰিচাৰ্চ হৈছে বহুত বেমাৰৰ ওপৰত ৰিচাৰ্চ হৈছে কেঞ্চাৰ আগতে মই বহুত বনাইছিলোঁ আৰু এতিয়াও কেঞ্চাৰৰ ঔষধ কিছুমান মানে আহি থাকে ঘৰত মানুহ মই বনাই দিওঁ
আৰু মই কৈ গাই আলোচনা কৰি লওঁ যে ইয়াতে এই বস্তুটো থাকিব যদি আপোনালোকে আপত্তি কৰে মই বনাব নোৱাৰোঁ আৰু যদি আপত্তি নাই বনাই দিম তাৰমানে বনাই দিওঁ আৰু সেইটো কিন্তু পাৰ্চনেলিহে কৰা হয় সেইটো বেলেগত আমাৰ সেই ফেক্টৰীৰ লগত তাৰে লিংক নাই কিছুমান কেঞ্চাৰ বেমাৰী বা চিৰিয়াছ বেমাৰী আহে এটা চৰাইচিছ বেমাৰী আপোনাৰ যোৰহাটত বহুত আছে খজুৱতি হয় বহুত বেয়া কৰি খজুৱতি চৰাইচিছ বেমাৰী সেই চৰাইচিছ বেমাৰী যিটো আমি ঔষধ বনাওঁ লগোৱা ঔষধ এটা আছে সেই লগোৱা ঔষধটো আমি গৌমূত্ৰতে সিজাব লাগে গৌমূত্ৰতে সিজাব লাগে তো সেই মানুহজনক কৈ বনোৱাটো দৰকাৰ সিজাই মেলি বনাই বটলত ভৰাই দিওঁ আৰু আমাৰ সেইটো কোনো বৰ্তমান প্ৰডাক্ট আমাৰ নাই আৰু 2017তে আমি সেইটো বন্ধ কৰিছোঁ মাৰ্কেটৰ পৰা ৰোল বেক কৰি এইটো মিছামিছি আৰু সেই হৈ থকাতকৈ এইটো আমি ৰোল বেক কৰি দিওঁ হয় আৰু কেঞ্চাৰৰ যিহেতু ঔষধ দিয়ে বুলি ক'লে কেঞ্চাৰৰ আপুনি ঔষধ দি 100% ঠিক কৰি দিব পাৰিছেনে 100% চবকৈতো ক'ব নোৱাৰি এতিয়া যিবিলাকৰ পেটত হৈছে গলত হৈছে খাদ্যনলীত হৈছে হাওঁফাওঁত হৈছে লাং তো এইখিনি বহুত এনেকুৱা পেচেণ্ট আছে ভাল হোৱা আৰু বাকী যিবিলাক ব্ৰেইন টিউমাৰ হৈছে বা কিবা হৈছে বা বন মেৰত হৈছে এইবিলাকতো ভাল নহয় ব্লাডত হৈছে সেইবিলাক ভাল নহয় এনেকুৱা বহুত বনৌষধি আছে যিবিলাক আপুনি ঘৰত খাই থাকিলেও এজন কেঞ্চাৰ বেমাৰী সুস্থ হৈ থাকিব পাৰে কিন্তু কেমো লোৱা ৰেডিয়েশ্যন লোৱা মানুহৰ এইবিলাক বনৌষধীয় কামত নাহে আচ্ছা মানে আপুনি ধৰি লওক ফাৰ্ষ্ট ষ্টেজত যেনিবা পালে তেতিয়া ঠিক কৰি দিব পাৰিব ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজত পাৰিম তাৰপিছত চান্সটো কমি গুচি যায় থাৰ্ড ষ্টেজলৈকে যদি যায় বা কেমো লৈ আহিছে ৰেডিয়েশ্যন লৈ আহিছে সেইবিলাকো মই নিজে মানা কৰি দিওঁ সেইদিনা যোৱাকালি ফোন কৰিছিল 30টা কেমো লৈছে নালাগে দিয়ক কেমো ল'লে আমাৰ ঔষধে কোনো কামত নিদিব তো সেইমতে মই নিজে মানা কৰি দিওঁ আৰু বৰ্তমান সময়ত দেখিছোঁ গেছটো মানুহৰ সাংঘাতিক বহুত গেছ হয় ইমান কিয় হয় ফাষ্টফুডবিলাক খোৱাৰ কাৰণে নেকি বেছি বহুত কাৰণ থাকে যদি আমি খাদ্য ভালদৰে চবাই খাওঁ তেনেহ'লে আমাৰ একো প্ৰব্লেমেই নহয় গেছ এচিডিটি একোই প্ৰব্লেম নহয় কমচে কম 30 বাৰ প্ৰত্যেকগৰা ভাত চবাই খাব লাগে কিমান বাৰ 30 বাৰ কমচে কম আয়ুৰ্বেদিক হিচাপে আৰু যদি আপুনি 4-5 বাৰ চবাই খাইছে একগৰা ভাত খাইছে এক ঘুট পানী খাইছে গিলি দিছে তো সেইটো গেছ হ'ব এচিডিটি হ'ব আৰু বেমাৰৰ আৰম্ভণি গেছ এচিডিটিৰ পৰা হয় আজি গেছ হৈছে কালি এচিডিটি হ'ব তাৰপিছত আলচাৰ হ'ব তাৰপিছত কেঞ্চাৰ হ'ব গেছ এচিডিটি হ'লে আপোনাৰ শান্তিটো নাপায় মাথা ঘূৰাব দুৰ্বল লাগি থাকিব তো আমি যিবিলাক আমাৰ বেমাৰ হয় বেছিভাগ আৰম্ভণি গেছ এচিডিটিৰ পৰা হয় তাৰপিছত আৰু বেলেগ বেমাৰত ৰূপ লৈ থাকে এটাই নিয়ম ভালকৈ খাদ্য চবাই খাওক ৰাতিপুৱা উঠি গৰম পানী খাওক খাদ্য খাই 1 ঘণ্টা পাছত পানী খাওক গেছ এচিডিটি আপোনাৰ 2-3 দিনৰ পৰাই বন্ধ হৈ যাব 100% শিওৰ একদম 100% আৰু সাইনাছৰ সমস্যা এইবিলাকতো প্ৰায় মানুহৰ হয় কেনেকৈ দূৰ কৰিব সাইনাছৰ কাৰণে আপুনি যদি আপোনাৰ ব্লক হোৱা নাই কিছুমানৰ নাকত ইয়াতে পলিপ থাকে ব্লক হৈ যায় একদম তো তেওঁলোকৰ কাৰণে যারা হোৱা নাই পলিপ এনে সাইনাছ আছে তো খাটি সৰিয়হ তেল 4-5 টোপাল নাকৰ 2টা ফুটাত দি ৰাতি শুই থাকিলে 3 মাহ মান দিব লাগিব ভাল হৈ যাব একদম নাইকিয়া হৈ যাব কিন্তু যিবিলাকৰ নচাল পলিপ হৈছে বা খুব বেছি মাইগ্ৰেন সাইনাছ গ্ল্যান্ডত অকল ইয়াতে ব্লক নাথাকে মানুহ সেইটো কাৰণে ব্ৰেইনতো ব্লক হৈ যায় যিবিলাকে সাইনাছ আছে সেইবিলাক নাকেদি উশাহ নিশাহ ল'ব নোৱাৰে মুখেদি লৈ থাকে আৰু মুখেদি উশাহ নিশাহ ল'ব নোৱাৰে যদি খুব বেছি মাথা গৰম হৈ থাকে সৰু কথাত খং উঠিব নাকেদি আপুনি যদি উশাহ নিশাহটো লয় এইখিনিত আৰ্টাৰী জইণ্ট আছে ভিতৰত সেই ভিতৰতে অক্সিজেনটো ব্ৰেইনত যায় আৰু ব্ৰেইনত গ'লে ব্ৰেইনটো যিবিলাক ইলেক্ট্ৰমেগনেটিক তৰংগ আছে সেইবিলাক ধুনীয়াকৈ চলি থাকে নিউৰনবিলাক আৰু মুখেদি যদি উশাহ নিশাহ লয় ব্ৰেইনে অক্সিজেন নাপায় ব্ৰেইনে অক্সিজেন যদি নাপায় আপোনাৰ কি হ'ব ব্ৰেইনটো ভালকৈ নচলিব খং উঠিব আৰু বিভিন্ন এপিলেপচি এইবিলাক হয় আৰু
তো যিবিলাকৰ নাকৰ ভিতৰত একদম লক হৈ আছে বা ৰাতিপুৱা উঠি গম পাব আপুনি খুব বেছি হাঁচি মাৰি থাকে 10টা 15টা কিছুমানে 100টা হাঁচি মাৰে ৰাতিপুৱা উঠি হাঁচিয়াই থাকে খুব লক হৈ থাকে এটা সাইড মূৰৰ ৰদত ওলালে খুব বিষায় তো সেইবিলাকে নাকত আমাৰ এটা বিলনা ঘি নামৰ প্ৰডাক্ট আছে আৰু গলাই লৈ নাকত 2টা ফুটাত এফালে 4-5 টোপাল এইফালে 4-5 টোপাল ঢালি দি শুই থাকিবলৈ 3 মাহ মান দিলে ভাল পাই যায় আৰু সমস্যা আছে লিভাৰ সিৰ'চিছ সাংঘাতিক বাঢ়ি গৈছে কিন্তু কাৰণ কি লিভাৰৰ প্ৰব্লেমবিলাক এতিয়া ধৰক বৰ্তমান দিনত নন এলকহলিক বেছি মানে মদ নাখাও মানুহৰ বৰ্তমান দিনত বেছি লিভাৰৰ প্ৰব্লেম আজিৰ পৰা 5-6 বছৰ আগতে লিভাৰ নষ্ট হোৱাৰ কাৰণে আপোনাৰ সময় পাইছিল 10 বছৰ 15 বছৰ সময় পাইছিল আজি ফেটি লিভাৰ হৈছে তাৰপিছত আপোনাৰ 2 বছৰ 3 বছৰ পিছত ফেটি লিভাৰ গ্ৰেড 2 হ'ব তাৰপিছত আৰু 5-6 বছৰ পিছত গ্ৰেড 3 হ'ব এনেকৈ গৈ 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 লিভাৰ চিৰ'চিছৰ পৰ্যায় পাইছিল আজিকালি বৰ্তমান বিশেষকৈ কোভিডৰ পিছত লিভাৰ চিৰ'চিছ একদম লিভাৰ চিৰ'চিছতে গম পায় আজি 3 মাহ আগতে যিজন মানুহৰ লিভাৰৰ একো প্ৰব্লেম নাছিল আজিও সেই মানুহজনৰ লিভাৰ চিৰ'চিছ ওলাই যায় তো এইটো কিবা নহয় কিবা এটা হৈছে আৰু সেইটো আৰু ক'ব পৰাটো অলপ অসুবিধা যদি লিভাৰ চিৰ'চিছ হৈছে কাৰোবাৰ তেনেহ'লে মই ক'ম 2টা বস্তু খাওক 6 মাহ লিভাৰ চিৰ'চিছৰো গ্ৰেড থাকে তো 6 মাহ যদি খায় গ্ৰেড 2 লৈকে ধুনীয়াকৈ ভাল হৈ যায় কেপিয়ে এটা এই থাকে আপোনাৰ পৰীক্ষা কৰা বুলি কয় ফাইব্ৰ স্কেন তাতে 70 লৈকে কেপিয়ে যায় তো সেইটো 40-45 লৈকে আপুনি 2টা বস্তু এই 2টাত কামত আহিব ধুনীয়াকৈ নামি আহিব এটা হ'ল ভূমি আমলা আৰু এটা হ'ল পুনৰ্নভা 2টা আমাৰ ৰেডিমেড জুচ পায় ভূমি আমলা জুচ আৰু পুনৰ্নভা জুচ আৰু 2টাই আমাৰ দোকানবিলাকতো চাৰিওফালে দোকান আছে পাই যায় ইয়াৰ ওচৰত চানমাৰিতো আছে ব্ৰিজৰ তলতে এখন আছে পাই যায় তো এই 2টাই বস্তু 50 ml মিক্স কৰিব লাগিব মিক্স কৰি ৰাতিপুৱা খাব লাগিব 6 মাহ খাওক একদম বহুতখিনি ভাল হৈ যাব মোৰ তাতে এনেকুৱা আছে লিভাৰ চিৰ'চিছ একদম বেয়া পৰ্যায়ত যোৱা পেচেণ্ট 1 বছৰ খাই সুস্থ বৰ্তমান একদম সুস্থ লিভাৰ চিৰ'চিছৰ এই 2টা বস্তুৱে পুনৰ্নভা জুচ আৰু ভূমি আমলা জুচ আৰু এটা অলপমান যেতিয়া ধৰক লিভাৰৰ প্ৰব্লেম হয় আপুনি অলপ নিয়ম নীতি চলিব লাগিব মানে ধৰক আপোনাৰ হাত এখন ভাঙিছে হাতখন আমি একো ট্ৰিটমেণ্ট কৰা নহয় যেতিয়া হাড্ডি ভাঙা যায় একো ট্ৰিটমেণ্ট নাথাকে তাৰ খালি বান্ধি থৈ দিয়ে এনেকৈ লৰা নাই 1 মাহ 1.5 মাহ মানে ঠিক হৈ গৈছে মানে একো কাম কৰিব দিয়া নাই হাতখনক গোটেই কাম কৰি থাকে ঠিক নহয় ঠিক তেনেদৰে লিভাৰৰ যদি প্ৰব্লেম হৈছে আপুনি লোড কম দিব লাগিব কিন্তু কিছুমান মানুহ আহে মোৰ তাতে 2 কিলো মাংস খায় 2 কিলো মাংস 2 কিলো মাংস খায় দিয়ে আৰু তাকো মানে কি মাংস খায় ধুনীয়া তেলাল গাহৰি খাব হাঁহ খাব কিবা খাব এনেকুৱা তো আজি 1 মাহ মান আগতে এজন আহিছিল মানুহ ইফালৰ পৰা শিৱসাগৰৰ পৰা লিভাৰ চিৰ'চিছ পেটটো ডাঙৰ হৈ গৈছে তেওঁক মই ক'লোঁ যে আপুনি বাচিব বচাই দিব পাৰিম ঔষধ খালে ভাল হৈ যাব কিন্তু আপুনি মাছ মাংস এইবিলাক বন্ধ কৰিব লাগিব ছাৰ এনেকুৱা কিবা কৰক মই মাংসটোতো এৰিব নোৱাৰোঁ মাংস খাই থাকিব লাগিব মই আৰু ঔষধো খাই থাকিম তেনেহ'লে আৰু উপায় নাই আৰু ঔষধ লাগিলে লৈ যাওক কিন্তু আপুনি যদি বন্ধ নকৰে ভাল নাপাব তো সেনেকৈ কিছুদিন আপুনি 6 মাহমান লিভাৰক ৰেষ্ট দিব লাগিব পেট ভৰা কৰি অলপমান খাই দিলে হ'ল 6 মাহত লিভাৰ চিৰ'চিছ ভাল হৈ যায় আৰু আমাৰ বেছিভাগ সমস্যা এইবিলাক আমি নিয়মমতে খানা নাখাওঁ দেৰিকৈ শুওঁ এইবিলাকৰ কাৰণেতো বহুত প্ৰব্লেম হয় মানুহৰ লাইফত নহয় জানো খানা এতিয়া ধৰক আমি অলপমান নিয়মত যদি চলিব পাৰোঁ ৰাতিপুৱা যদি আমি পেট ভৰা খাইছোঁ দিনটো খোৱাৰ দৰকাৰে নাই আমি যিমান খাওঁ 90% পায়খানাত এৰি থৈ আহোঁ কিন্তু আমি যিখিনি খাইছোঁ সেইখিনিকে হজম কৰাৰ চেষ্টা যদি কৰোঁ যিখিনি নিউট্ৰিয়েণ্ট আহিব তাতে সেইখিনি শৰীৰৰ কাৰণে যথেষ্ট হৈ যায় এতিয়া আপুনি অহাৰ লগে লগে মই সুধিছোঁ চাহ দিম নেকি
নাখাওঁ হয় ন তো আটাইতকৈ বেছি কণ্ট্ৰল আপুনি জিভাত দিব লাগে মানুহৰ শত্ৰু জিভাই শত্ৰু টেষ্টৰ কাৰণে খোৱা যায় আপুনি জিভাইদি বেয়া কথা ক'লেও শত্ৰুৰ পৰা ভয় আৰু জিভাৰ সোৱাদ লৈ থাকিব আৰু তাতেও ভয় তো অলপ ভালকৈ বাছি খালে প্ৰব্লেম নহয় আৰু হয় আৰু এটা লাষ্টত আৰু এটা সমস্যা সুধো কেতিয়াবা কি হয় গ'ল্ড ব্লাডাৰ ষ্ট'নৰ অপাৰেশ্যনৰ পাছত বহুতো কিছুমান সমস্যা দেখাই দিয়ে সেইটো যেতিয়া উঠাই দিয়া হয় তেওঁলোকৰ কিছুমানে ভমিটিং হয় কিছুমানৰ ভালকৈ হজম নহয় কি কৰিব তেওঁলোকে গ'ল্ড ব্লাডাৰ ষ্ট'ন যদি হৈছে তো অপাৰেশ্যনটো কৰিব লাগিব সেইটোৰ আৰু বিকল্প নাই কৰাৰ পাছত প্ৰব্লেমখিনি কৰাৰ পিছত একেই প্ৰব্লেম হৈ থাকে কাৰণ মানুহে প্ৰব্লেমটো আগতে ছল্ভ নকৰে প্ৰব্লেমটো ছল্ভ নকৰাৰ কাৰণে গ'ল্ড ব্লাডাৰ হৈ গ'ল পিছত আকৌ প্ৰব্লেমটো হৈয়ে থাকে তো প্ৰব্লেম বেলেগ একো নালাগে খাদ্য চবাই খাওক ধুনীয়াকৈ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাৰ পিছত কেতিয়াবা 3-4 শৌচ লাগি যায় কেতিয়াবা নালাগা হৈ যায় আপুনি মই অলপ আগতে এটা কথা ক'লোঁ আপোনাক আপুনি যিটো মনত ভাবিছে বা আপুনি শুনা পাইছে ক'ৰবাত যে ওচৰত টেঙা কাটি আছে আম আপোনাৰ জিভাত পানী আহি যাব ঠিক তেনেদৰে জিভাত যদি পানী আহিছে আপোনাৰ পেটতো পাচক ৰস উৎপন্ন হৈ যায় আপুনি মাংস খোৱা নাই ঘৰৰ ওচৰত কোনোবাই মাংস বনাইছে তো তেতিয়া কি হয় আমাৰ পাচক ৰসো পেটত উৎপন্ন হয় পাচক ৰস মুখত যেনেকৈ লালতি উৎপন্ন হয় পেটত পাচক ৰস উৎপন্ন হয় তো গ'ল্ড ব্লাডাৰ আপোনাৰ যেতিয়া উলিয়াই দিয়া হয় এই যিটো পাচক ৰস উৎপন্ন হ'ব সেইটো ক'ত যাব পেটত খাদ্যৰ লগত মিক্স হৈ যায় তো সেইকাৰণে কেতিয়াবা 2-3 বাৰ শৌচ লাগি যায় আৰু কেতিয়াবা মাছ মাংস খালেও বা এনে সাধাৰণ ভাত খালেও হজম নোহোৱা হয় এইটো হৈয়ে থাকে কিন্তু নিয়মত চলিলে ভাল সেইখিনি নিয়ম ভালকৈ চবাই খাব ৰাতিপুৱা উঠি গৰম পানী খাব ভাত খাই 1 ঘণ্টা পিছত পানী খাব ঠিকে থাকিব গোটেই জীৱন 40-50 বছৰ একো নহয় আৰু একদম বিন্দাছ থাকিব পাৰিব বিন্দাছ বাকী চুলি সৰা সমস্যাটো সকলোৰে মহিলা পুৰুষৰ আপোনাৰ দেখি আছোঁ এগৰাকী মহিলা এইখিনি গোটেইখিনি টপা হৈ গৈছে তাৰপিছত আপুনি মেডিচিন লগাই দিছে আৰু দেখিছোঁ অলপ দিনৰ পাছত চুলি গজি আহিছে গতিকে বহুতে কণ্টেক্ট কৰিব বিচাৰিব কি কৰিব আপুনি কেনেকৈ যোগাযোগ কৰিব চুলিৰ এনে যদি অলপ চলপ সৰিছে তেনেহ'লে আমাৰ এটা অল ইন ওৱান প্লাছ নামৰ তেল আছে সেইটো ব্যৱহাৰ কৰিলে চুলি সৰা একদম ধুনীয়াকৈ বন্ধ হৈ যায় 2-3 মাহত একদম ধুনীয়া চুলি সৰা বন্ধ হৈ যায় নতুন চুলি আৰম্ভ হয় কিন্তু যিসকলে একদম টপা হৈ গৈছে একদম নোহোৱা হৈ গৈছে তেওঁলোকৰ কাৰণে আমি যিটো ঔষধ উলিয়াইছোঁ সেইটো মই প্ৰত্যেক দেওবাৰে ৰঙিয়াত আমাৰ এটা ইণ্ডাষ্ট্ৰি আছে তাতে দিওঁ আৰু তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আগতে মানুহ বহুত হয়তো তাৰ কাৰণে এটা নাম্বাৰ এটা আছে সেইটোত হোৱাটছএপ কৰিলে হ'ল 75-780-21199 75-780-21199 এইটোত হোৱাটছএপ কৰিলে ৰেজিষ্ট্ৰেশ্যন হৈ যাব তাতে দেওবাৰে আহিব পাৰিব ঠিক আছে আপোনালোকে যোগাযোগ কৰি ল'ব বাকী বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি বহুত কথা আপোনাৰ পৰা জানিলোঁ আপোনাৰ নাজানো কেনেকুৱা লাগিলে কথাখিনি শ্বেয়াৰ কৰি কেনেকুৱা লাগিলে আপোনাৰ বঢ়িয়া লাগিলে ভাল লাগিলে বঢ়িয়া লাগিলে হাঁহিটো দেখিবলৈ পালোঁ বাৰু একেবাৰে লাষ্টত ভালকৈ হাঁহিছে আপুনি আৰু সঁচাকৈ বহুত ভাল লাগিল কথা পাতি আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব